নমস্কাৰ আজি হবিয়াহলৈ মহান্তন মহন্তই স্বাগতম জনাইছো ৰাজ্যৰ এতিয়া জলপ্ৰলয় কিন্তু এই জলপ্ৰলয়ৰ মাজতে আন এটা চাঞ্চলকৰ খবৰ আহিছে আৰু এই খবৰ আহি পৰাৰ পিছতে যে বানে ধোৱা ৰাজ্যবাসী আতংকিত হৈ পৰিছে হয় শীঘ্ৰে অৰুণাচলত নিৰ্মাণ হ'বলৈ গৈ আছে দেশৰ ভিতৰতে সৰ্ববৃহৎ নদীবান্ধটো যিমত সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ যথেষ্ট প্ৰতিবাদৰ সৃষ্টি হৈছে অসমত আৰু ইতিমধ্যে সেই কাম বন্ধ কৰি ৰাখিবলৈ বাধ্য হৈছে আৰু সেই একে সময়তে অৰুণাচলত পুনৰ দেশৰ ভিতৰতে সৰ্ববৃহৎ এটা নদীবান্ধ গঢ়াৰ যি সিদ্ধান্ত আৰু এই সিদ্ধান্তত ইতিমধ্যে কেন্দ্ৰই অনুমোদন জ্ঞাপন কৰিছে আৰু তাৰ পিছতে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অসমত খেয়া স্বাভাৱিক কাৰণ যি সময়ত বানত ককবকাইছে ৰাজ্যবাসী যি সময়ত কোনো এখন চৰকাৰে আসলতে বানপানী অসমৰ বানপানীৰ সমস্যা সমাধানৰ বাবে বিভিন্ন পক্ষই ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী কৰি আহিছে সেই ঘোষণাই হওক বা অন্য কিবা প্ৰকাৰেই হওক সেই সমস্যাৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত কোনো এখন চৰকাৰে গুৰুত্ব দিয়া আজিলৈকে পৰিলক্ষিত নহ'ল আৰু দিছে যদিও সমাধান সূত্ৰ এতিয়ালৈকে ওলোৱা নাই সেই একে সময়তে কিন্তু পুনৰ এই যিটো বৃহৎ নদীবান্ধৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে বিশেষকৈ অৰুণাচলত সেই প্ৰস্তাৱত অসমবাসী আসলতে আতংকিত হোৱাটো স্বাভাৱিক আৰু তাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰতিবাদৰ সৃষ্টি হৈছে কিন্তু আমি জানিবলৈ চেষ্টা কৰিম আসলতে যদিহে প্ৰস্তাৱিত আৰু অনুমোদিত এই বৃহৎ নদীবান্ধটো নিৰ্মাণ কৰা হয় অৰুণাচলত তেনেহ'লে অসমৰ কি হ'ব দিবাঙত সেই দিবাঙৰ ওপৰত ভেটা দিয়াৰ পিছত অসমত কি ধৰণৰ প্ৰভাৱ পৰিব ফ্লাড মেনেজমেণ্টৰ কথা কোৱা হয় আৰু মাল্টিপাৰ্পাছ বুলি কোৱা হৈছে বহুমুখী প্ৰকল্প সেইটো এটা কিন্তু এই বহুমুখী প্ৰকল্পত থাকিব কি এয়া উন্নয়নৰ অশ্বমেধ হ'ব নে মহাপ্ৰলয়ৰ আগজাননী হ'ব ৰাইজে জানিব বিচাৰিব কাৰণ ঘটি যোৱাৰ পিছত তাৰ পিছত আৰু কোনো উপায় নাথাকে আমাৰ ওচৰত গতিকে আমি বিশেষজ্ঞৰ দ্বাৰা সেই সম্পৰ্কে কথা পাতিবলৈ চেষ্টা কৰিম আৰু যিসকলে নদীবান্ধ বিষয়ত যথেষ্ট তৎপৰ হৈ আছে সৰব হৈ আছে সেই সকলৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমতে মই স্বাগতম জনাব বিচাৰিছোঁ আমাৰ লগত উপস্থিত আছে ব্ৰহ্মপুত্ৰ বৰ্ডৰ প্ৰাক্তন অভিযন্তা এন মহম্মদ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত কংগ্ৰেছ মুখপাত্ৰ কমল কুমাৰ মেধি আছে স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত উপস্থিত আছে বিজয় মুখপাত্ৰ হেমাংগ ঠাকুৰীয়া স্বাগতম জনাইছোঁ আমাৰ লগত উপস্থিত আছে নদীবান্ধৰ এই যি আন্দোলনৰ এগৰাকী অন্যতম হোতা অখিল গগৈ ডাঙৰীয়া কৃষক নেতা আপোনাক স্বাগতম জনাইছোঁ এই মুহূৰ্তত আৰু স্বাগতম জনাম আমি কিছু সময় পিছতে দিল্লীৰ পৰা সাংসদ প্ৰদ্যুৎ বৰদলৈ উপস্থিত থাকিব পোনপটীয়া সম্প্ৰচাৰত তেখেতকো স্বাগতম জনাম কাৰণ মন্ত্ৰী গোটত তেখেত জড়িত হৈ আছিল মই অখিল গগৈ ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিম কিন্তু তাৰ পূৰ্বে ব্ৰহ্মপুত্ৰ বৰ্ডৰ প্ৰাক্তন অভিযন্তা এন মহম্মদ ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ কিছু যদি আমি টেকনিকেল কথাখিনি জানিবলৈ চেষ্টা কৰোঁ আচলতে যিটো প্ৰস্তাৱিত আৰু ইতিমধ্যে অনুমোদিত নদীবান্ধৰ কথা কোৱা হৈছে দিবাং বহুমুখী প্ৰকল্প আপুনি ব্ৰহ্মপুত্ৰ বৰ্ডতো কৰ্মৰত আছিল ব্ৰহ্মপুত্ৰ বৰ্ডে সেই দিবাং প্ৰকল্পটোৰ ইনভেষ্টিগেশ্যনৰ কামো আৰম্ভ কৰিছিল প্ৰাৰম্ভিক ক্ষেত্ৰত কি পাইছিলে আপোনালোকে তেতিয়া ব্ৰহ্মপুত্ৰ বৰ্ডে দিবাং প্ৰজেক্টটো যেতিয়া আৰম্ভ কৰিছিলে কৰাৰ খুব বেছি কাম আগবঢ়াব নোৱাৰিলে তাৰপাছত হাইড্ৰ' পাৱাৰ যিটো নতুন পলিচি আহিলে প্ৰাইভেটাইজ হ'ল তেতিয়া গোটেই প্ৰজেক্টবোৰ হেণ্ড অভাৰ কৰিব লগা হ'ল প্ৰাইভেট পাৰ্টি আৰু এন এছ পি চি এই দিবাং প্ৰজেক্টটো হেণ্ড অভাৰ কৰা হৈছিলে তেওঁলোকেহে কমপ্লিট কৰিছে ইয়াৰ ইনভেষ্টিগেশ্যন মানে আপোনালোকে আমি ইনভেষ্টিগেশ্যন কমপ্লিট কৰিব নোৱাৰিলোঁ তেতিয়া বহুত ডিফিকাল্ট চাইটো আছিলে এইটো সেইখিনি সুবিধা আমি পোৱা নাছিলোঁ তাৰপাছত যেতিয়া এন এছ পি চিক দিয়া হ'ল এন এছ পি চি ইভেন হেলিকপ্টাৰেৰে তাত ড্ৰিলিং মেচিন নমাই জিঅ'লজিকেল ইনভেষ্টিগেশ্যন সেইবোৰ কৰিছিলে তেওঁলোকে এইটো আৰম্ভণিতে এইটো আছিলে ৩,০০০ মেগাৱাটৰ প্ৰজেক্ট ৩,০০০ মেগাৱাট আৰু এইটো আগতে ডিপিআৰ ছাবমিট কৰা হৈছিলে তেওঁলোকে 2011 মানত এইটো ছাবমিট কৰা হৈছিলে ডিপিআৰ তেতিয়া 15,000 কোটি টকাৰ প্ৰজেক্ট আছিলে 3,000 মেগাৱাট আছিলে তাৰ হেৰিটো আৰু এইটো এই প্ৰজেক্টটো আচলতে যেতিয়া হেণ্ড অভাৰ কৰাৰ পিছতে 2006-07 মানত যেতিয়া হেণ্ড অভাৰ কৰা হ'ল তাৰপিছত মনমোহন সিং প্ৰাইম মিনিষ্টাৰ থাকোঁতে 2008ৰ 31 জানুৱাৰীত ইয়াৰ ফাউণ্ডেশ্যন ষ্ট'নৰ লে কৰিছিলে তেতিয়া ক্লিয়াৰেঞ্চবোৰ হোৱাই নাছিলে তাৰপিছত যেতিয়া ক্লিয়াৰেঞ্চৰ কাৰণে এইটো দিলে তেতিয়া এনভাইৰনমেণ্ট ৰুলবিলাক লাহে লাহে মানে টাফ হৈ আহিলে আৰু এনভাইৰনমেণ্টৰ প্ৰতি বেৰি দিয়া হ'ল তেতিয়া এই প্ৰজেক্টটোত 3.5 লাখ গছ মানে ধ্বংস হৈ যায় কাটিব লগা হয় আৰু ইয়াৰ ডেম হাইট তেতিয়া আছিলে 288 মিটাৰ
তাৰপাছত যেতিয়া ফৰেষ্ট হেৰিৰ কাৰণে গ'ল এইটো ছামাৰজেঞ্চি এৰিয়া আছিলে 5000 অলপ ওপৰত আছিলে তেতিয়া এই ফৰেষ্ট ক্লিয়াৰেঞ্চে এইটো ঘূৰাই দিলে যে ইমান আমি ফৰেষ্ট ডেষ্ট্ৰয় কৰিব নোৱাৰোঁ তো ইয়াৰ ডেম হাইট কমাব লাগে কমাই পেলাই আমাক মানে নতুনকৈ এইটো কৰিব লাগে তো 2014 চনত এপ্ৰিলত আকৌ ৰিভাইজ প্ৰপ'জেলটো দিলে ৰিভাইজ প্ৰপ'জেলটোত মাত্ৰ 10 মিটাৰ ইয়াৰ ডেম হাইটটো কমালে আৰু তেতিয়া 20,000 মান গছ কমকৈ কটা যাব আৰু ছামাৰজেঞ্চি 400 হেক্টৰ মান মাটি ছামাৰজেঞ্চিটো কমি যায় আশংকা কৰোঁ বিপদৰ আশংকাটো ক'ত আছে তেতিয়া কথাটো এটা এনভাইৰনমেণ্টেল ইছ্যু বুজি পালোঁ কিন্তু অসমৰ ক্ষেত্ৰত ফ্লাড মেনেজমেণ্টৰ কথা যিহেতু কোৱা নাই মই কৈ আছোঁ এতিয়া এইখিনি হ'ল মানে মই অৰুণাচলৰ কথাটো কৈ আছোঁ অৰুণাচলত যিটো অপ'জ হৈ আছিলে তেতিয়া ইয়াৰ পাব্লিক হিয়াৰিং কৰিবলৈ 18 বাৰ পিছুৱাই দিব লগা হৈছিলে 18 বাৰৰ পিছতহে তেওঁলোকে 19 বাৰ যেতিয়া 19তম হেৰিতে তেওঁলোকে পাব্লিক হিয়াৰিংটো কমপ্লিট কৰিব পৰা হৈছে পিছত অৰুণাচলৰ পৰা এই যিমান অপজিশ্যন আছিলে তেওঁলোকৰ মানুহ বহুত হেৰি হয় ডিছপ্লেচ হয় বহুত এৰিয়া 5000 হেক্টৰ মানে বহুত এৰিয়া এটা তেওঁলোকৰ খেতিৰ মাটি আছে তাত ফৰেষ্ট লেণ্ড হ'লেও তেওঁলোকে তাত খেতিও কৰে অৰুণাচলত প্ৰাইভেট আৰু ফৰেষ্ট একেই মানে গভৰ্ণমেণ্টৰ মাটিবিলাকো প্ৰাইভেটৰ হয় আকৌ তো সেইবিলাক আল্টিমেটলি গৈ পেলাই তেওঁলোকে এই অপ'জ কৰাটো বন্ধ কৰিলে অৰুণাচলে এতিয়া কথা হ'ল কি এই প্ৰজেক্টটো আমাৰ অসমত আগৰ পৰাই কৈ আছে যে ডিব্ৰু চৈখোৱা চেংচুৰীটো হেৰি হ'ব ছামাৰ্জ হ'ব বহুত এফেক্ট হ'ব এতিয়া এই বস্তুখিনি এতিয়া যিটো কেবিনেট কমিটি যিটো এপ্ৰুভেল দিলে এইটো প্ৰজেক্টটোত এই প্ৰজেক্টটোত আপোনাৰ ডাউন ষ্ট্ৰীমত কি ষ্টাডি কৰিছে আমি নাজানো কোনোবা বিশেষজ্ঞ সমিতি বহাইছিলে নেকি আপোনালোকে জনাত নাই কোনো বিশেষজ্ঞ সমিতি এইটো আজিকালি এনভাইৰনমেণ্ট যিটো ৰুল আছে ৰুল মতে আজিকালি অসম আন্দোলনৰ কাৰণে আচলতে সোৱণশিৰিক অপ'জ কৰাৰ কাৰণে যিখিনি আপোনালোকৰ এইটো নতুন ৰুল কৰিছে আগতে ডাউন ষ্ট্ৰীমত একো ষ্টাডিয়ে কৰিব নালাগে কিন্তু আজিকালি প্ৰজেক্ট মই অৰুণাচলত যোৱা 10 বছৰে মই কৰি আছিলোঁ মই ৰিচেণ্টলি ৰিটায়াৰ হৈছোঁ মই প্ৰাইভেট এই দিবাং প্ৰজেক্টৰো মোৰ ওপৰত মোৰ 3টা প্ৰজেক্ট আছিলে মই 3টাত ইনভেষ্টিগেশ্যন কৰিছিলোঁ তাতে তো আজিকালি ৰুলবিলাক হ'ল কি আজিকালি ডাউন ষ্ট্ৰীমত 10 কিলোমিটাৰলৈকে আমি ষ্টাডি কৰোঁ আগতে কোনো দৰকাৰ নাই আন্দোলন হোৱাৰ পিছৰ পৰা হৈছে এনভাইৰনমেণ্ট ৰুলটো আপোনাৰ যিটো এনভাইৰনমেণ্ট প্ৰটেকশ্যন ৰুলটো 1986তহে আৰম্ভ হৈছে কিন্তু তাৰপিছত এইবিলাক বস্তু নাছিলে এতিয়াহে এইবোৰ এবাৰ অখিল গগৈ ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আচলতে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ যি ধৰণৰ আন্দোলন হৈছিলে মহম্মদ ডাঙৰীয়াই কৈছে তাৰ পিছতে ডাউনষ্ট্ৰীমৰ ওপৰত ষ্টাডি কৰা আৰম্ভ কৰিছে কিন্তু এইবাৰ দেখা গৈছে যে যি সিদ্ধান্ত চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰিছে যদিও মনমোহন সিঙৰ দিনতে ফাউণ্ডেশ্যন ষ্টোনো বহাই থোৱা হৈছিলে কিন্তু এইবাৰ পুনৰ সেই একেই কথা যি চৰকাৰে নাহক কিয় কিন্তু তেওঁলোকৰ লক্ষ্য নদীবান্ধত আছে ডাউনষ্ট্ৰীমত কোনো ধৰণৰ তেওঁলোকৰ চিন্তা নাই গতিকে আপুনি আজিও সংবাদমেলৰ আয়োজন কৰিছিল এই বান্ধটো হ'লে অসমৰ কি ক্ষতি হ'ব পাৰে আপুনি দীৰ্ঘদিন ধৰি জড়িত হৈ আছে এই আন্দোলনত হয় মই প্ৰথমতে এটা কথা কৈ লওঁ যে যোৱা 11 ডিচেম্বৰ 2014 তাৰিখৰ দিনা হয় কেন্দ্ৰীয় চৰকাৰ NHPC আৰু আমাৰ জাতীয় সংগঠনবিলাকৰ যি ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল দিল্লীত সেই বৈঠকত তেতিয়াৰ ভাৰতবৰ্ষৰ ক্ৰীড়ামন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শক্তিমন্ত্ৰী পীযুষ গোৱেল ডাঙৰীয়া তেওঁলোক দুইজনে অধ্যক্ষতা কৰিছিলে আৰু সেই অধ্যক্ষতা কৰা সভাখনত তেওঁলোকে স্পষ্ট ৰূপত ঘোষণা কৰিছিলে যে যেতিয়ালৈকে ডাউনষ্ট্ৰীম ইম্পেক্ট ষ্টাডি সম্পূৰ্ণ নহ'ব হয় আৰু যেতিয়ালৈকে অৰুণাচলত বন্ধাব খোজা সকলোবিলাক নদী বান্ধৰ কিউমুলেটিভ অৰ্থাৎ সামূহিক প্ৰভাৱ কি হ'ব তাৰ সম্পূৰ্ণ ষ্টাডি নহ'ব তেতিয়ালৈকে কোনো প্ৰজেক্টে কোনো পধ্যে ক্লিয়াৰেন্স দিয়া নহ'ব কোনো পধ্যে গ্ৰীণ ছিগনেল দিয়া নহ'ব সেইটো আছিলে তেওঁলোকৰ দুজন মন্ত্ৰীয়ে দিয়া আমাক সেই সময়ত তেতিয়া দিয়া আমাক আনুষ্ঠানিক প্ৰতিশ্ৰুতি তাৰ আগত আপোনালোকে সকলোৱে জানে যে ইয়াৰ আগত
ইলেকশ্যনৰ আগত 2014 চনৰ নিৰ্বাচনৰ আগতো ৰাজনাথ সিং ডাঙৰীয়া নিজে আহি গোগামুখত তেওঁ বৃহৎ নদীবান নকৰোঁ বুলি কৈছিলে। তাৰপিছত আপোনালোকে সকলোৱে জানে যে অৰুণাচল প্ৰদেশত বিশাল ৰাজহুৱা সভাত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে উত্তৰ পূৰ্বাঞ্চলৰ মানুহে বৃহৎ নদীবান নিবিচাৰে, গতিকে বৃহৎ নদীবান নবন্ধাওঁ। এইবিলাক কথা কৈ হঠাতে কালি তেওঁলোকে আপোনালোকে দেখিলে যে কালি 1600 কোটি টকাৰ এটা চেংচন দিলে। আৰু কোন সময়ত চেংচন দিলে? যি সময়ত গোটেই অসমৰ মানুহ বানপানীত পৰি আমি ককবকাই আছোঁ, সেই সময়ত বানপানীৰ কাৰণে টকা দিয়া নাই, বানপানীৰ সাহায্যৰ কাৰণে বা ক্ষতিপূৰণ একোৰে কাৰণে টকা দিয়া নাই, আনকি NDRFৰ টকাখিনিও দিয়া নাই, SDRFৰ যিটো পাবলগীয়া টকা সেই টকাখিনিও দিয়া নাই। তেওঁলোকে 1600 কোটি টকাৰ চেংচন কৰিছে কালি এটা কাৰণতে যে দিবাং মাল্টিপাৰ্পাছ প্ৰজেক্ট নামৰ ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ বৃহৎ নদী বান্ধটো তেওঁলোকে নিৰ্মাণ কৰিবলৈ গৈ আছে। এতিয়া মই কেইটামান কথা কৈ ল'ব খুজিছোঁ। এই নদী বান্ধটো ভাৰতবৰ্ষৰ আটাইতকৈ ওখ নদী বান্ধ হ'ব। ইয়াৰ উচ্চতা হ'ব 278 মিটাৰ। ই 2880 মেগাৱাট বিজুলী উৎপাদন কৰিব। আৰু এই নদী বান্ধটোৰ কাৰণে টোটেল মাটি লাগিব 5827.8 হেক্টৰ মাটি, আৰু তাৰ ভিতৰত ফৰেষ্ট এলেকা হ'ল 5056.5 হেক্টৰ মাটি। ফৰেষ্ট এলেকা 5056.5 হেক্টৰ মাটি, আৰু সেই এলেকাবিলাকৰ ভিতৰত তাৰে 4900 পূৰা ছাবমাৰ্জ হৈ যাব। 4900 ফৰেষ্ট এলেকা ছাবমাৰ্জ অৰ্থাৎ সম্পূৰ্ণৰূপে ডুবি যাব অৰুণাচল প্ৰদেশত, আৰু তাৰে 3,24,000 ডাল গছ, ডাঙৰ ডাঙৰ গছ তাতে কটা যাব বুলি DPRত অতি স্পষ্ট ৰূপত লিখা আছে। এতিয়া প্ৰথম কথা যে অৰুণাচল প্ৰদেশত যদি গছ কাটে, অৰুণাচল প্ৰদেশত যদি ডিফৰেষ্টেশ্যন হয়, তেতিয়াহ'লে অৰুণাচল প্ৰদেশত গছৰ পাত এটা কৰিলেও সেইটো অসমলৈ নামি আহে। আৰু অৰুণাচল প্ৰদেশত যদি 409 হেক্টৰ মাটিৰ গছ সম্পূৰ্ণৰূপে কাটি পেলাই ডিফৰেষ্টেশ্যন কৰে, ছাবমাৰ্জ হয়, আৰু 3,24,000 ডাল যদি গছ কাটি দিয়ে, তেতিয়াহ'লে তাৰ সাংঘাতিক প্ৰভাৱ অসমৰ ওপৰত পৰিব। 1 নম্বৰ। 2 নম্বৰ, এই নদী বান্ধটোৰ কাৰণে, নদী বান্ধটো বন্ধাবৰ কাৰণে যিমান বোল্ডাৰ লাগিব, শিলগুটি, বান্ধটো বন্ধাবৰ কাৰণে 278 মিটাৰ ওখ বান্ধটো বন্ধাবৰ কাৰণে যিমান বোল্ডাৰ লাগিব, সেই বোল্ডাৰৰ পৰিমাণটো DPRৰ মতে, ডিটেইল প্ৰজেক্ট ৰিপৰ্টৰ মতে 193 লাখ কিউবিক মিটাৰ। আৰু সেইটো সাধাৰণ মানুহে হিচাপ যদি উলিয়াওঁ, সেইটো হ'ল 32 লাখ ট্ৰাক। অৰ্থাৎ এই নদী বান্ধটো বন্ধাবৰ কাৰণে আমাৰ দিবাং নদীৰ এই য'ত নদী বান্ধ বন্ধাব সেইটো অসমৰ পৰা 50 কিলোমিটাৰ আগত, সেই 50 কিলোমিটাৰ আগৰ পিছত অসমৰ আৰু অৰুণাচলৰ বৰ্ডাৰৰ পৰা সৰ্বমুঠ 32 লাখ ট্ৰাক শিলগুটি বোল্ডাৰ নদীৰ পৰা উঠোৱা হ'ব। আৰু যদি নদীৰ পৰা 32 লাখ ট্ৰাক বোল্ডাৰ উঠায়, তেতিয়াহ'লে বিশেষজ্ঞৰ মতে 128 লাখ ট্ৰাক বালি নদীখনেদি তললৈ নামি আহি যাব। 128 লাখ ট্ৰাক বালি ব্ৰহ্মপুত্ৰত পৰিব। দিবাং মানে আপোনালোকে সকলোৱে, আমি সকলোৱে জানো যে ব্ৰহ্মপুত্ৰ নদীখন মূল 3খন উপনদী আছে, দিবাং, লোহিত আৰু চিয়াং। এতিয়া এই 3খন নদী, এতিয়া এই মূল আটাইতকৈ ডাঙৰ যিখন নদী দিবাং, এই দিবাং নদীখনত যদি এতিয়া এনেকৈ 32 লাখ ট্ৰাক যদি শিলগুটি বোল্ডাৰ উঠাই দিয়া হয়, তেতিয়াহ'লে 128 লাখ ট্ৰাক বালি আমাৰ তললৈ নামি আহিব। আৰু 128 লাখ ট্ৰাক যেতিয়া বালি তললৈ নামি আহিব, তেতিয়াহ'লে শদিয়া সেইখন সম্পূৰ্ণৰূপে বালিৰে পুতি পেলাব। মানে বান্ধটো বন্ধাই থাকোঁতে যে মই বান্ধ বন্ধোৱাৰ পাছত কি হ'ব এইটো পিছলৈ যাম, বুজি পাইছোঁ। বান্ধটো বন্ধাই থকাৰ অৱস্থাতে য'ত আমি ব্ৰহ্মপুত্ৰ খননৰ কথা কৈ আহিছোঁ, যি সময়ত বালি নামি আহি ব্ৰহ্মপুত্ৰখন একেবাৰে হয় একজেক্টলি সেই সময়ত গোটেই ব্ৰহ্মপুত্ৰৰ বেদটো, ব্ৰহ্মপুত্ৰৰ গোটেই আমাৰ ব্ৰহ্মপুত্ৰ নদীখন বালিৰে পুতি পেলাব। কিমান বালিৰে? 128 লাখ ট্ৰাক বালিৰে পুতি পেলাব। আৰু সেই বালিবিলাক ক'ত পৰিবহি? প্ৰথমতে শদিয়া, তাৰপিছত তিনিচুকীয়া জিলা, তাৰপিছত ডিব্ৰু-চৈখোৱা, তাৰপিছত ডিব্ৰুগড় জিলা, তাৰপিছত শিৱসাগৰ জিলা, তাৰপিছত মাজুলী আৰু যোৰহাট জিলা, এনেকৈ গোটেই ব্ৰহ্মপুত্ৰখন পূৰা পুতি পেলাব বালিৰে। আৰু যি সময়ত অসম চৰকাৰ আৰু ভাৰত চৰকাৰে কৈ আছে যে বানপানী নিয়ন্ত্ৰণৰ কাৰণে তেওঁলোকে নদী খনন কৰিব, সেই সময়ত 128 লাখ ট্ৰাক বালিৰে আমাৰ ব্ৰহ্মপুত্ৰ পুতি পেলাব। 1 নম্বৰ। 2 নম্বৰ কথাটো হ'ল যে 16 লাখ ট্ৰাক
এইটো তেওঁলোকৰ ভাষাত 96.5 লাখ কিউবিক মিটাৰ বালি আকৌ নদীখনৰ পৰা সেই কনষ্ট্ৰাকশ্যনৰ কাৰণে তেওঁলোকে উঠাব। সেই বালি উঠোৱাৰ কাৰণে আমাৰ নদীখনৰ কিমান ডাঙৰ ইম্পেক্ট হ'ব তাৰ ওপৰত এতিয়ালৈকে কোনো ধৰণৰ এনভাইৰনমেণ্ট ইম্পেক্ট ষ্টাডি কৰা হোৱা নাই। এইটো এতিয়া দ্বিতীয় কথা। 3 নম্বৰ, মই আপোনালোকক এটা কথা ক'ব খোজোঁ যে এই নদী বান্ধটো বন্ধাব নালাগে বুলি বম্বে নেচাৰেল হিষ্ট্ৰী ছ'চাইটিয়ে এখন ফৰ্মেল লেটাৰ দিছে। বম্বে নেচাৰেল হিষ্ট্ৰী ছ'চাইটিৰ ডাইৰেক্টৰে এখন ফৰ্মেল লেটাৰ দি কৈছে যে এই নদী বান্ধটো যদি বন্ধায় তেতিয়াহ'লে কিন্তু সঁচাকৈ ডিব্ৰু-চৈখোৱাখন ধ্বংস হৈ যাব। অৰুণাচল প্ৰদেশৰ আটাইতকৈ ডাঙৰ ডাঙৰ যিবিলাক ফৰেষ্ট এলেকা, আটাইতকৈ ভাৰ্জিন, গোটেই ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ ভাৰ্জিন যিটো ফৰেষ্ট এলেকা, সেই ফৰেষ্ট এলেকাটো ছাবমাৰ্জ হৈ যাব, খতম হৈ যাব। এইটো লিখিছে আছাদ আৰ ৰহমানী, তেওঁ এই চিঠিখন লিখিছে আৰু এই চিঠিখন তেওঁ দিছিলে মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্টক তেওঁ দিছে আৰু কৈছে যে সেইকাৰণে এই নদী বান্ধটো কোনো পধ্যে বন্ধোৱা উচিত নহয় বুলি তেওঁ অতি স্পষ্ট ভাষাত লিখিছে। তাৰ পাছত এই নদী বান্ধটো বন্ধাব কিয় নালাগে এই কথাটো প্ৰাকৃতিক দৃষ্টিকোণৰ পৰা, এনভাইৰনমেণ্ট দৃষ্টিকোণৰ পৰা লিখিছে ডক্টৰ আনোৱাৰুদ্দিন চৌধুৰীয়ে। আনোৱাৰুদ্দিন চৌধুৰী আপোনালোকে সকলোৱে জানে ফৰেষ্ট আমাৰ অসম চৰকাৰৰ এজন ছেক্ৰেটেৰী, কমিশ্যনাৰ এণ্ড ছেক্ৰেটেৰী। তেওঁ কি লিখিছে মই বাক্যকেইটা গাই দিছোঁ মাত্ৰ। আনোৱাৰুদ্দিন চৌধুৰীয়ে কৈছে দিবাং এণ্ড লোহিত ভেলী contains some of the last large contiguous tract of tropical, subtropical and temperate forest in the country. This forest have potentially large population of many rare species such as hollow gibbon, slow loris, cape langur, stump trail and pigtail macaws, Asiatic black bear, Malayan bear, gore, takin, leaf deer, lesser cats, clouded leopard, and perhaps a good tiger population. Also many endemic and threatened birds. Many proposed dams in the area means that no river basin has been spared to retain its pristine glory. Thus, downstream impact in the Brahmaputra plain could seriously jeopardize common people's livelihood. এইটো মই এনভাইৰনমেণ্ট দৃষ্টিকোণৰ পৰা ক'লোঁ। চৰকাৰী চিঠি আছিলে এখন, চৰকাৰী বন্ধাই তেতিয়াহ'লে মই এতিয়া বানপানীৰ দৃষ্টিকোণৰ পৰা লাষ্ট এটা বানপানীৰ দৃষ্টিকোণৰ পৰা এটা কথা ক'ব খুজিছোঁ। লাষ্ট যদি এই নদী বান্ধটো বন্ধাই তেওঁলোকে কৈছে যে নহয় এইটোৰ পৰা বানপানী নিয়ন্ত্ৰণ হ'ব, কিন্তু পৃথিৱীৰ কোনো নদী বান্ধে এতিয়ালৈকে বানপানী নিয়ন্ত্ৰণ কৰিব পৰা নাই। বিশেষজ্ঞৰ গোটেই কিতাপবিলাক যদি আপোনালোকে পঢ়ে তেতিয়াহ'লে দেখিব যে পৃথিৱীৰ কোনো নদী বান্ধে আজিলৈকে বানপানী নিয়ন্ত্ৰণ কৰিব পৰা নাই। বৰং এই নদী বান্ধটোৰ ওপৰত গৱেষণা কৰি কেইবাজনো বিশেষজ্ঞই প্ৰমাণ কৰিছে যে এই নদী বান্ধটো যদি হয়, যদি এই নদী বান্ধটোৰ এই উচ্চতাৰ পৰা যদি পানী এৰি দিবলৈ হয়, 278 মিটাৰ উচ্চতাৰ পৰা যদি পানী এৰি দিবলৈ হয়, অৰ্থাৎ 100 মহলীয়া এটা বিল্ডিঙৰ ওপৰৰ পৰা যদি পানী এৰি দিবলৈ হয়, তেতিয়াহ'লে অসমৰ মানুহ আৰু বাচি থকাটো ডিব্ৰু-চৈখোৱা, শদিয়া বা তিনিচুকীয়াৰ মানুহ বা অসমৰ ব্ৰহ্মপুত্ৰ ভেলীৰ মানুহ বাচি থকাটো কেতিয়াও সম্ভৱপৰ নহ'ব। আনহাতে বান্ধটো যিকোনো সময়তে ভাগি পৰিব পাৰে। এক্সপাৰ্ট কমিটিয়ে বাৰম্বাৰ কৈছে যে এই হিমালয়ৰ এই অংশটোত কেতিয়াও বৃহৎ নদী বান্ধ বনাব নোৱাৰি, কাৰণ এই এলেকাটো এটা ফ্ৰেজাইল এলেকা আৰু ইয়াৰ যি ৰক, এই ৰকটো হ'ল ছেডিমেণ্টেৰী বা বালিয়া শিলৰ ৰক। এনেকুৱা বালিয়া শিলৰ ওপৰত কেতিয়াও বৃহৎ নদী বান্ধ বনাব নোৱাৰি, আৰু যদি বৃহৎ নদী বান্ধ বনায় যিকোনো মুহূৰ্ততে সেই বৃহৎ নদী বান্ধটো ভাগি পৰিব পাৰে। আৰু যদি ভাৰতবৰ্ষৰ আটাইতকৈ বৃহৎ নদী বান্ধটো ভাগি পৰে তেতিয়াহ'লে অসম এখন মৰুভূমিত পৰিণত হ'ব, অসম এটা সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হ'ব। আৰু সেইকাৰণে অসমৰ ৰাইজৰ অনুমতি নোলোৱাকৈ তৈয়াৰ কৰা এই বান্ধটো আমি সমগ্ৰ অসমৰ মানুহে তীব্ৰ বিৰোধিতা কৰি এই বান্ধটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াটো অত্যন্ত প্ৰয়োজন। ঠিক আছে, ধন্যবাদ। আপুনি লাইনত থাকিব, আপোনাৰ ওচৰলৈকে আহিম, পুনৰ আপোনাৰ ওচৰলৈকে আহিম। আপুনি থাকিব, কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ আছে, প্ৰশ্ন আছে, যিকেইটা আপুনি প্ৰসংগ উত্থাপন কৰিছে সঁচাকৈয়ে অতি চিন্তনীয় বিষয়। এই প্ৰসংগসমূহ মই ক্ষেমাংগ ঠাকুৰী আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ, কিন্তু আপোনাৰ ওচৰলৈকে আপোনাৰ উত্তৰ জনাৰ পূৰ্বে কেইবাটাও প্ৰসংগ আপুনি ইতিমধ্যে নিশ্চয় শুনিছে। অখিল গগৈ ডাঙৰীয়াই কি কৈছে আৰু তাৰ পূৰ্বে অভিযন্তা AN মহম্মদ ডাঙৰীয়াই কি মন্তব্য আগবঢ়াইছিল। জলপ্ৰলয় চলি আছে ৰাজ্যত, তাৰ মাজতেই যিটো ঘোষণা, সেই ঘোষণাই স্বাভাৱিকতে আতংকিত কৰি তুলিব ৰাজ্যবাসীক। কিন্তু এক সময় বাণিজ্যিক বিৰতিৰ পিছত উভতি আহিম হেমাংগ ঠাকুৰীৰ ওচৰলৈকে।
উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ এইবাৰ মই হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ মই বিৰতি লোৱাৰ পূৰ্বে কি প্ৰশ্ন আছিলে আপোনাৰ পূৰ্বে চাওক আমাৰ অসমকে ধৰি গোটেই নৰ্থ ইষ্টত আমি পাৱাৰ জেনেৰেশ্যন আমাৰ নাই চাবলৈ গ'লে আমি শিক্ষাৰ ক্ষেত্ৰত ল'ৰা ছোৱালীক আমি যিমানখিনি আমি ইলেক্ট্ৰিচিটি দিব লাগে সেইটো সময়ত দিব নোৱাৰোঁ লোড শ্বেডিং হয় গাঁওবিলাকত আপুনি এতিয়াও বিভিন্ন অঞ্চলত যদি যায় আপুনি গুৱাহাটীত অলপ থাকে কিন্তু কিছুমান অঞ্চলত লোড শ্বেডিং কৰিব লগাত বাধ্য কাৰণ আমাৰ উৎপাদন ক্ষমতা নাই চ' অকল অসমে নহয় গোটেই অৰুণাচল প্ৰদেশে হ'ল গোটেই নৰ্থ ইষ্টত আমাৰ ইলেক্ট্ৰিচিটি যিমানখিনিৰ পৰিমাণৰ লাগে সেই ইলেক্ট্ৰিচিটি নাই এই ক্ষেত্ৰত যদি কিয়নো আমি দেখিছোঁ যে চেণ্ট্ৰেলে কিবা এটা ভাল কাম কৰিব গ'লে সেইটো কিন্তু বিৰোধিতা কৰা হয় কিন্তু আমি যেহেতু সচেতন ব্যক্তিসকলে এতিয়া অখিল গগৈ ডাঙৰীয়াই বক্তব্য ৰাখি আছে সকলে বক্তব্য ৰাখি আছে ইয়াৰ লগত কিন্তু পজিটিভ দিশটো মেইনলি ক'ব লাগে কি কাৰণ আজি যদি এটা ভাল কাম কৰিব যায় চৰকাৰে তাক যদি নিগেটিভ হয় আজি কেন্দ্ৰই নৰ্থ ইষ্টত বিগ ডাম দিছে কি কাৰণত পাৱাৰ জেনেৰেশ্যনৰ কাৰণে এটা ভাল কাম কৰিব গৈছে কিন্তু তাৰ সেই পজিটিভ দিশটো বেছি ডাউনষ্ট্ৰীমটো ষ্টাডি নকৰে যিটো কথা কৈছে 2014 চন না এইটো কথা ভাল হৈছে না মই কথাখিনি কমপ্লিট কৰিম আপোনালোকে যেটো মই যেটো আৰম্ভ কৰিছো না মই আৰম্ভ কৰিছো যেটো শান্তনু মই কমপ্লিট কৰিব দিয়ক তাৰপিছত আপোনালোকৰ কথাখিনি ক'ব আপুনি গোটেই দিনটো কৈ থাকিব পাৰিব গোটেই দিনটো গোটেই ৰাতি নকওঁ স্পেচিফিক কথা মই মোৰ কথাখিনি কওঁ আজি চাওক আমাক পাৱাৰ লাগে পাৱাৰ জেনেৰেশ্যন হ'ব আজি যদি বিগ ডামৰ কথাটো কৈছোঁ আজি অখিল গগৈ ডাঙৰে তেওঁ এনেকুৱা হৈছে তেওঁ নিজে চাইণ্টিষ্ট এজনৰ দৰে কথাখিনি কৈছে এনেকুৱা নহয় আপুনি চাওক কিন্তু বেলেগৰ ৰিপৰ্টো দিছে তেখেতে বেলেগৰ ৰিপৰ্ট দিছে নহয় মই আপুনি কৈছোঁ এক্সপাৰ্টে দিয়া ৰিপৰ্ট দিছে আজি দিবাং বিশেষজ্ঞ অখিল গগৈ না কমল না আপোনাৰ ফেক্টুৱেল কথাখিনি তেখেতৰ ফেক্ট দিছে আপুনি কৰিব নালাগে মোৰ কথাখিনি ক'ব দিয়ক তেতিয়া ৰাইজে যেহেতু পজিটিভ সেইটো স্পেচিফিকেলি এক্সুৱেল দিশটো জানিব লাগে সেইটো কাৰণে মই ক'ব খুজিছোঁ আজি নদী বান্ধ এই যিটো দিবাং যিটো মাল্টিপাৰ্পাছ যিটো হেৰি আমাৰ প্ৰজেক্ট আৰম্ভ কৰিব ওলাইছে সেইটোত 1 কোটি 2 কোটি টকা নহয় 28,080.35 কৰোৰ টকা খৰচ কৰিব আজি ইমান টকা খৰচ কৰি সেই যিখন ৱাল বনোৱা হ'ব তাত সেই গোটেইখিনি বস্তু সেই ৱালখন যদি ভাঙিব লগা হয় কিমানখিনি আপোনাৰ সেই কেতিয়াও যিটো চাইণ্টিফিক যিটো প্ৰচেছ থাকিব সেই চাইণ্টিফিক গোটেইখিনি পদ্ধতি চাই মেলিহে তাত কনষ্ট্ৰাকশ্যন হ'ব আৰু সেইখন কেতিয়াও ভঙাৰ প্ৰশ্নই নুঠে ইমান টকা খৰচ কৰি পেলাই 28,000 কোটি টকা খৰচ কৰি পেলাই সেই ৱালখন বানাওঁতে কেতিয়াও ভঙাৰ প্ৰশ্ন 28,000 কোটি টকা খৰচ কৰিলে আৰু আটাইতকৈ ডাঙৰ কথা নহয় অখিল গগৈ ডাঙৰীয়াই যিটো তথ্য দিলে এতিয়া আপুনি চাওক আজি তেওঁ কৈছে যে আপোনাৰ 32 লাখ ট্ৰাকৰ মানে বল্ডাৰ লাগিব অফকোৰ্স সেই বল্ডাৰ কনষ্ট্ৰাকশ্যনত বল্ডাৰ লাগিব সেইটো ডাঙৰ কথা নহয় সেইটো তথ্যটো কি কাৰণ দিলে মই নাজানো না বল্ডাৰটো ক'ৰ পৰা এফেক্টৰ কথাটো কৈছে বল্ডাৰটো আহিব ক'ৰ পৰা আরে বিল্ডিং বানাওঁতেতো আপোনাৰ বল্ডাৰ লাগে না যিমান পৰিমাণৰ কথাটো কৈছে আৰু অসমৰ নদী ব্ৰহ্মপুত্ৰ কি এফেক্ট হ'ব সেইটো কথা কৈছে বিল দলং বনাবৰ কাৰণে বল্ডাৰবিলাক ক'ৰ পৰা আনিছিল অৰুণাচল পাহাৰৰ পৰা আনিছিল তাৰ কাৰণে গোটেই উজনি উত্তৰ অসমৰ গোটেই নদীবিলাক বাম হৈ গৈছিল গোটেই বালি পৰা আৰম্ভ হৈছিল 128 লাখ ট্ৰাক 128 লাখ ট্ৰাক বালি তাৰ মানে সেই কনষ্ট্ৰাকশ্যনৰ কাৰণে লাগিব তেওঁ আকৌ কৈছে যে 16 লাখ ট্ৰাক মানে বালি তাৰ পৰা খহি আহিব হয় আরে আপুনি সেই দুটা বস্তু কৈছে তেওঁ কনষ্ট্ৰাকশ্যনৰ কাৰণে বালি লাগিব বুলি কৈছে আৰু বালি তাৰ পৰা খহি আহিব বুলি কৈছে সো সেইখিনি বালি তো তাতে ইউজ হ'ব নাই আপুনি ভুলকে কৈছে না মই জোৰ পৰা নহয় নদী যিবিলাক নদীৰ পৰা মই এটা কথা কওঁ তলৰ পৰা বালিখিনি আহিব সেই বালিখিনি ক'লে আহিব মানে এন মোহাম্মদ ডাঙৰীয়া আছে সেই কথাখিনি সাইন্টিফিক্যালি এক সেকেন্ড না বালি এইটো একেতে ভালকৈ ক'ব পাৰিব এইটো এন মোহাম্মদ ডাঙৰীয়া ভালকৈ ক'ব পাৰিব তেখেত বিশেষজ্ঞ দিবাঙৰ ওপৰত কাম কৰিছে তেখেতে কপিলি জলবিদ্যুৎ প্ৰকল্প পথাৰবিলাক বালিৰে পুতি পেলাইছে আপুনি বুজি পোৱা নাই আপুনি উল্টাকে বুজাই আছে না আপোনালোকে সিংহৰ বা না কংগ্ৰেছ ইয়াত যদিও কংগ্ৰেছ লিখিছে না জানিব নিদিয়ে নহয় না কংগ্ৰেছ বিজয় প্ৰসংগ কম আপুনি কংগ্ৰেছক ক'ব নিজে কি কৰিছে এই কথাটো কওক আপোনালোকৰ এইমতে কথা আপুনি আপোনালোকৰ কৰি আছে না আপোনালোকৰ কংগ্ৰেছৰ দিনতৰ পৃষ্ঠপোষকতা কৰিছে নদী বানৰ মই ইয়াত কংগ্ৰেছ মুখপাত্ৰ নহয় বৰ্তমান আমি কংগ্ৰেছৰ মুখপাত্ৰ কংগ্ৰেছৰ মুখপাত্ৰ বুলি আপুনি ৰিপ্ৰেজেন্ট কৰিছে আন্দোলনৰ এজন কৰ্মী হিচাপে না আপোনাক ৰাইজে
কংগ্ৰেছৰ মুখপাত্ৰ বুলি জানে ঠিক আছে আটাইতকৈ ঠিক আছে এইটো তাক কোনে কেনেকৈ জানিছে এইটো বাদ দিয়ক মেইন কথাটো কওক মেইন কথাটো কওক যিটো বিজ্ঞান সঁচা কথা হ'ল দিবাং যিটো মাল্টি প্ৰজেক্ট আছে দিবাং যিটো মাল্টি প্ৰজেক্ট এইটো মাল্টিপাৰপাছ প্ৰজেক্ট আপুনি বুজি পোৱা নাই মাল্টিপাৰপাছ প্ৰজেক্টত বানপানী নিয়ন্ত্ৰণ কৰা হয় না আপোনালোকে জনাব লাগিব অখিল গগৈ ডাঙৰে কোৱা নাই আপুনি ক'বলৈ এই দিবাং মাল্টি প্ৰজেক্টত বানপানী বালিৰ কথাটো কৈছে মই না চিঞৰ-বাখৰ কৰিলে ৰাইজে নুবুজিব মাল্টিপাৰপাছ মানে কি ইয়াতে বানপানী নিয়ন্ত্ৰণৰ প্ৰভিজনো থাকিব কেনেকৈ আছে জানে আপুনি গম পায় নেকি ভিতৰত কি আছে তাত কোৱা হৈছে যে মাল্টিপাৰপাছত মই কি কৈ আছো আপোনাৰ সেইটো তাত যেতিয়া প্ৰজেক্টটো বনাইছে তাত কোৱা হৈছে যে মাল্টিপাৰপাছ যেটো এটা বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তাত ৰিজাৰ্ভাৰ বনোৱা হ'ব য'ত নেকি বৰষুণৰ পানীবিলাক তাত ষ্ট'ৰ কৰা ৰাখাৰ ব্যৱস্থা কৰিব এইটো হয়তো ইএম ডাঙৰীয়া সেইটোৱে মহম্মদ ডাঙৰীয়া এইটো ভালকে তেখেতৰ পৰা জানিব তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰে কিন্তু সেই প্ৰশ্নটো থাকি গৈছিল আপোনাৰ ওচৰত যিটো প্ৰতিশ্ৰুতি দিছিল 2014 চনত পীযুষ গোৱেল ডাঙৰীয়া আছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিলে যে ডাউন ষ্ট্ৰীম ষ্টাডি নকৰাকে যিহেতু এটা শংকা আছিল অসমৰ যিটো প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিখিনি পালন নকৰিল সেইটো দুৰ্ভাগ্যজনক আৰু দ্যাটটো যেতিয়া ইয়াতে এটা জলপ্ৰলয় চলি আছে সেই মুহূৰ্তত যদি সেই বিশ্বাসটো সেইটো দায়বদ্ধতা এটা নাছিলে নেকি শান্তনু ডাঙৰীয়া ইতিমধ্যে বানপানীৰ প্ৰসংগটো বেলেগ বানপানীৰ প্ৰসংগৰ কাৰণে ইতিমধ্যে আপোনালোকে জানে চেণ্ট্ৰেল ইতিমধ্যে পইচা থকা স্বত্তেও আমাৰ বানৰ কথা কোৱাই নাই যিটো প্ৰতিশ্ৰুতি দিছিলে 251.5 নদী বান্ধৰ ক্ষেত্ৰত ৰিলিজ কৰিছে বানপানীৰ সেই কথাবিলাক মানি চলিব লাগে প্ৰত্যেকটা ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক বানপানীৰ পৰ্যাপ্ত পৰিমাণৰ পইচা প্ৰত্যেকখন ডিস্ট্ৰিক্টত আছে আৰু তাত সদব্যৱহাৰ হৈছে ইতিমধ্যে আমি পাতিম বানপানীৰ অংগ পাতিম আশ্বস্ত কৰিছে যে যিবিলাকৰ ডেমেজ হ'ব তাক তেওঁলোকক পৰ্যাপ্ত পৰিমাণৰ অখিল গগৈ ডাঙৰীয়া মহন্ত ডাঙৰীয়া হয় হয় কওক অখিল গগৈ আপোনাৰ ওচৰতে আহিছোঁ কওক আমাৰ বিজেপিৰ মুখপাত্ৰজনে কৈছে হয় বিজেপিৰ মুখপাত্ৰজনে কৈছে যে এই নদী বান্ধটো বন্ধালে অসমে তাৰ পৰা পাৱাৰ পাব বা অৰুণাচল প্ৰদেশে তাৰ পৰা পাৱাৰ পাব এতিয়া মই তেখেতক সুধিব খুজিছোঁ যে আচলতে দিবাং মাল্টিপাৰপাছ প্ৰজেক্টৰ পৰা অসমে পাৱাৰ পাব নেকি বিজুলী পাব নেকি এক নম্বৰ কথা ইয়াত লিখি থোৱা আছে যিটো মোৰ হাতত যিবিলাক ডকুমেণ্ট আছে ডিপিআৰ আৰু বিভিন্ন ধৰণৰ যিবিলাক MOU আছে ৰাজ্য অৰুণাচল চৰকাৰৰ লগত হোৱা MOU আৰু NHPCক আমি নিজে কিছুমান প্ৰশ্ন কৰিছিলোঁ সেই প্ৰশ্নবিলাকৰ উত্তৰ তাত কি লিখি থোৱা আছে জানেনে সেইটো বাদেই দিয়ক আনকি কালি যিটো প্ৰেছ ৰিলিজ দিছে ভাৰত চৰকাৰৰ পৰা যিটো প্ৰেছ ৰিলিজ দিছে তাত কি লিখি থোৱা আছে জানেনে তাত লিখি থোৱা আছে যে এই প্ৰজেক্টটোৰ পৰা অৰুণাচল প্ৰদেশে 12% বিজুলী পাব অৰুণাচল চৰকাৰে 12% বিজুলী পাব আৰু অৰুণাচলৰ লোকেল মানুহবিলাকে তাৰ লোকেল ডেভেলপমেণ্টৰ কাৰণে আৰু 1% বিজুলী পাব তো এই দুইটা লগ লাগিলে ভাৰত চৰকাৰে দেখুৱাইছে যে এই দুইটা বিজুলী লগ লাগিলে এই নদী বান্ধটোৰ মূল বয়স হ'ব 40 বছৰ আৰু 40 বছৰত সৰ্বমুঠ অৰুণাচল প্ৰদেশে 26,785 কোটি টকা বিজুলী লাভ কৰিব 26,785 কোটি টকাৰ বিজুলী লাভ কৰিব আৰু ইয়াত কতো অসমে 1 মেগাৱাটো বিজুলী পাব বুলি ইয়াত লিখি থোৱা নাই অৰ্থাৎ এই যে দিবাং মাল্টিপাৰপাছ প্ৰজেক্টটো বনাব এই যে সুবনশ্ৰী নদী বান্ধটো বনাব এই যে লোহিত নদীৰ ওপৰত লোৱাৰ ডয়মৰ প্ৰজেক্টটো বনাব এই যে চিয়াং প্ৰকল্পটো বনাব এই প্ৰকল্পবিলাকৰ পৰা আমি 1 মেগাৱাটো বিজুলী অসমে লাভ নকৰোঁ গতিকে এইটো মিছা কথা কোৱা হৈছে যে এই প্ৰকল্পবিলাকৰ পৰা উত্তৰ পূৰ্বাঞ্চলে বিজুলী পাব এই প্ৰকল্পৰ পৰা অসমে 1 মেগাৱাটো বিজুলী নাপায় 1 নম্বৰ 2 নম্বৰ এইটো বিনামূলীয়াকৈ নাপায় আৰু কিনিবৰ কাৰণেও আপোনালোকে সকলোৱে জানে যে ভাৰতবৰ্ষত বিজুলী কিনিবৰ কাৰণে গেটগিল ফৰ্মুলা বুলি এটা ফৰ্মুলা আছে আৰু সেই ফৰ্মুলা অনুসৰি একোটা প্ৰজেক্টৰ পৰা বিভিন্ন ৰাজ্যবিলাক বা বিভিন্ন প্ৰজেক্টবিলাক বা বিভিন্ন উদ্যোগবিলাকৰ কাৰণে বিজুলীৰ ছাপ্লাইটো যোগান ধৰিবৰ কাৰণে এখন MOU কৰা হয় গতিকে এইটো কথা অতি স্পষ্টকৈ মই আপোনালোকক জনাব খুজিছোঁ যে এই নদী বান্ধটোৰ পৰা আমি অসমে 0 মেগাৱাটৰ বিজুলী লাভ কৰিম এই প্ৰকল্পটোৰ পৰা আমাৰ একোৱেই লাভ নহয় এই প্ৰকল্পটোৰ পৰা আমি পাম বানপানী এই প্ৰকল্পটোৰ পৰা পাম আমি গোটেই অসমতে বালি এই প্ৰকল্পটোৰ পৰা আমাৰ ফিচাৰীবিলাক আমাৰ বিলবিলাক পুৰা ধ্বংস হৈ যাব
আমাৰ ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কমপ্লিটলি শেষ হৈ যাব। আনোৱাৰুদ্দিন চৌধুৰীয়ে কি ক'লে? আনোৱাৰুদ্দিন চৌধুৰীয়ে ক'লে যে এই যিটো এলেকাত নদী বান্ধ বনাব খুজিছে এইটো হ'ল দ্য লাৰ্জ কণ্টিগুৱাছ ট্ৰেক্ট অফ ট্ৰপিকেল, ছাবট্ৰপিকেল এণ্ড টেম্পাৰেট ফৰেষ্ট ইন দি কাণ্ট্ৰি। ভাৰতবৰ্ষৰ শেষৰখন ট্ৰপিকেল, ছাবট্ৰপিকেল আৰু আপোনালোকে দেখিলে টেম্পাৰেট যিটো ফৰেষ্ট আছে, ভাৰ্জিন যিটো ফৰেষ্ট আছে, এইটো একেবাৰে শেষৰ ফৰেষ্টখিনিও ধ্বংস হৈ যাব। আৰু সেইকাৰণে পৃথিৱীৰ যিকোনো এজন পৰিৱেশ সচেতন মানুহ, পৃথিৱীৰ যিকোনো এজন দেশক ভাল পোৱা মানুহ, পৃথিৱীৰ যিকোনো এজন অসমক ভাল পোৱা মানুহ, প্ৰত্যেকজন মানুহে ক'ব লাগিব যে এই নদী বান্ধক আমি কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ। ঠিক আৰু দ্বিতীয় কথাটো হ'ল তেখেতে কৈছে যে এই নদী বান্ধটো ভাগি পৰিব বুলি কোনে ক'লে? এই নদী বান্ধটো ভাগি পৰিব বুলি ইতিমধ্যে এক্সপাৰ্ট কমিটিয়ে আমাৰ হিমালয়ৰ পাদদেশত তৈয়াৰ কৰা এই নদী বান্ধবিলাক ভাগি পৰিব বুলি ইতিমধ্যে এক্সপাৰ্ট কমিটিয়ে ৰিপৰ্ট দিছে। অসমৰ এক্সপাৰ্ট কমিটিয়ে ৰিপৰ্ট দিছে। IIT, গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এক্সপাৰ্ট কমিটিয়ে ৰিপৰ্ট দিছে। সেই এক্সপাৰ্ট কমিটিৰ ৰিপৰ্ট প্লেনিং কমিশ্যনে মানি লৈছে। তাৰ পৰৱৰ্তী সময়ত আপোনালোকে সকলোৱে জানে যে কি কয় আপোনাৰ সুপ্ৰিম কোৰ্ট আৰু কি কয় এইটো কি কোৰ্ট আছিলে, গ্ৰীণ ট্ৰিবিউনেলে তৈয়াৰ কৰা এক্সপাৰ্ট কমিটিও কৈছে যে উত্তৰ পূৰ্বাঞ্চলৰ এই অঞ্চলত বন্ধা নদী বান্ধবিলাক যিকোনো সময়তে ভাগি পৰিব পাৰে। গতিকে এইবিলাক কথা মিছা কথা নহয়, এক্সপাৰ্টে দিয়া মন্তব্য, এইবিলাক এক্সপাৰ্টে দিয়া ৰিপৰ্ট। ইয়াত মই সাজি একো কথা কোৱা নাই, যি কথা কৈছোঁ সত্য তথ্যৰ ওপৰত ভিত্তি কৰি কৈছোঁ। ঠিক আছে, মই পুনৰ আপোনাৰ ওচৰলৈকে আহিম। আচলতে যিটো প্ৰসংগ উত্থাপন কৰিছিলে হেমাংগ ঠাকুৰে সেই সম্পৰ্কে কৈছিলে, মই ঠাকুৰে ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিম। কিন্তু এবাৰ দিল্লীত আমি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক পাইছোঁ নেকি? আমি তেখেতৰ ওচৰলৈকে এবাৰ যাব বিচাৰিছোঁ, কাৰণ গ্ৰুপ অফ মিনিষ্টাৰ্ছত তেখেতে আছিলে সেই সময়ত। গতিকে তেখেতে এই সম্পৰ্কত কি মন্তব্য আগবঢ়াব? মোৰ সহযোগী সাৰস্বত গোস্বামী আছে প্ৰদ্যুৎ বৰদলৈৰ সৈতে, বৰ্তমান সাংসদ প্ৰদ্যুৎ বৰদলৈ। সাৰস্বত, মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। এই মুহূৰ্তত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আছে আৰু গ্ৰুপ অফ মিনিষ্টাৰ্ছত তেখেতো আছিলে সেই সময়ত এই ষ্টাডি কৰাৰ ক্ষেত্ৰত। গতিকে তেখেতৰ ধাৰণাটো কি এই নদী বান্ধটো সম্পৰ্কে? আমি এইকেইদিন দেখা পাইছোঁ যে বিশেষকৈ বানপানীক লৈও সংসদত যথেষ্ট সৰব হৈ আছে তেখেত। এতিয়া অসমত আমাৰ চৰকাৰখন আছিলে শ্ৰী তৰুণ গগৈৰ নেতৃত্বত। তেতিয়া মই পিছৰ ফালে মই শক্তিমন্ত্ৰী আছিলোঁ আৰু চৰকাৰে তেতিয়া এখন কেবিনেট ছাব কমিটি কৰি দিছিলে, গ্ৰুপ অফ মিনিষ্টাৰ্ছ আচলতে। মই অধ্যক্ষ আছিলোঁ, যে এই হাইডেল পাৱাৰ প্ৰজেক্টছবিলাকৰ ওপৰত উত্তৰ পূৰ্বাঞ্চলৰ অধ্যয়ন কৰিবৰ কাৰণে চৰকাৰক ৰিপৰ্ট দিবলৈ কৈছিলে। আমি বিশদভাৱে অধ্যয়ন কৰিছিলোঁ। মোৰ লগত তেতিয়া অইন কেইবাজনো কেবিনেট মিনিষ্টাৰ আছিলে। এই অধ্যয়ন কৰি পেলাই আমাৰ স্থিতি এনেকুৱা ধৰণৰ, আমি 2টা ভলিউমত ৰিপৰ্ট দিছিলোঁ, গভৰ্ণমেণ্টক দিছিলোঁ। সেই ৰিপৰ্ট এতিয়াও আছে কেবিনেটৰ প্ৰপাৰ্টি সেইকেইটা। এটা হ'ল যে যিটো লোৱাৰ সুবনচিৰি হাইডেল পাৱাৰ প্ৰজেক্ট, সেইটো আটাইতকৈ পুৰণা প্ৰজেক্ট। সেইটো আচলতে অসমৰ ফ্লাড কণ্ট্ৰল ডিপাৰ্টমেণ্টৰ প্ৰজেক্ট আছিলে। 1955 চনতে তেতিয়া ফ্লাড কণ্ট্ৰল কৰিবৰ কাৰণে, ফ্লাডটোতো আমাৰ এতিয়া যেনেকৈ হৈছে আগতেও হৈ আহিছে, তেতিয়া বিশেষকৈ বৰ ভূঁইকঁপৰ 50ৰ বৰ ভূঁইকঁপৰ পিছত ফ্লাড আমাৰ বেছিকৈ হ'বলৈ আৰম্ভ কৰে। তেতিয়া ফ্লাড কণ্ট্ৰল ডিপাৰ্টমেণ্টে ফ্লাড প্ৰটেক্ট কৰিবৰ কাৰণে, ফ্লাডৰ পৰা মানে অসম ভেলীক, আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাক ৰক্ষা কৰিবৰ কাৰণে এই প্ৰজেক্টটোৰ চিন্তা কৰিছিলে। কৰি পেলাই তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিছিলে ফ্লাড কণ্ট্ৰল চৰকাৰৰ ফ্লাড কণ্ট্ৰল ডিপাৰ্টমেণ্টে। তাৰপিছত এই গোটেই প্ৰজেক্টটো ব্ৰহ্মপুত্ৰ ব'ৰ্ড যেতিয়া স্থাপন হ'ল, ব্ৰহ্মপুত্ৰ ব'ৰ্ডলৈ গ'ল। প্ৰজেক্টটো বহুত ইনভেষ্টিগেশ্যন হৈছে, চাইণ্টিফিক ইনভেষ্টিগেশ্যন। ইমান আজিলৈকে ভাৰতবৰ্ষৰ কোনো প্ৰজেক্টত ইমান দীঘলীয়াকৈ 1955ৰ পৰা অসম চৰকাৰৰ ডিপাৰ্টমেণ্টে কৰিলে, তাৰপিছত ব্ৰহ্মপুত্ৰ ব'ৰ্ডে বৰ বিস্তৃতভাৱে এইটো প্ৰজেক্টৰ ওপৰত কাম কৰিছিলে, বিজ্ঞানসন্মতভাৱে বিজ্ঞানসুলভ অধ্যয়ন কৰিছিলে। কিন্তু যেতিয়া 2004 চনত যেতিয়া অটল বিহাৰী 2004 চনৰ আগতে 2004 চনৰ 99 চনৰ পৰা 2004 চনলৈকে যেতিয়া দিল্লীত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ চৰকাৰ আছিলে, তেতিয়া সেই সময়ত তেতিয়া কি কৰিলে দিল্লীৰ বিজেপি চৰকাৰে, ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ পৰা নি পেলাই NHPCৰ হাতত এই প্ৰজেক্টটো অৰ্পণ কৰিলে।
NHPC অৰ্পণ কৰিলে ফ্লাডৰ প্ৰব্লেমটো এড্ৰেছ কৰিবৰ কাৰণে নহয় বা এটা মাল্টিপাৰ্পাছ প্ৰজেক্টৰ কাৰণে নহয় তেওঁলোকে NHPC কৰিলে অকল পাৱাৰ প্ৰডাকশ্যনৰ কাৰণে NHPCয়ে কি কৰিলে নিজাববীয়াকৈ তেওঁলোকে গোটেই সমলখিনি কিন্তু সেই আগৰ যিবিলাক ইনভেষ্টিগেশ্যন কৰিছিলে সেই সমল লৈয়ে কৰি পেলাই তেওঁলোকে কি কৰিলে এটা পাৱাৰ প্ৰজেক্টৰ এই প্ৰজেক্ট ৰিপৰ্টটো কৰিলে আমি সেই পাৱাৰ প্ৰজেক্টটো NHPয়ে যিটো হাৰত কৰিছিলে সেইটোত আমি সন্মত হোৱা নাছিলোঁ আমি কৈছিলোঁ যদি তাত কিছুমান নতুন দিশ সংযোজন কৰে ফ্লাডৰ যেতিয়া দৰকাৰ হ'ব ফ্লাডৰ পানীটো যাতে অলপ ৰক্ষা কৰিব তাৰ বিপৰীতে পানীৰ যোগেতে অকল পাৱাৰ প্ৰডাকশ্যনেই নহয় যে আমাৰ গৰাখহনীয়া ৰোধৰ কাৰণে বা ডাউনষ্ট্ৰীমত আমাৰ যিখিনি মানুহ আছে সেই মানুহখিনিত যাতে তেওঁলোকে লাইভলিহুডৰ ছাপোৰ্ট পায় এনেকুৱা ধৰণৰ দুটা এটা তাত নতুনকৈ সংযোজন কৰাৰ কথা আমি কৈছিলোঁ তেতিয়া গভৰ্ণমেণ্টক সেই প্ৰজেক্টটো বন্ধ হৈ গ'ল আমি অকল সেই লোৱাৰ সুবৰ্ণৰেঞ্জৰ প্ৰজেক্টটোহে ছাপোৰ্ট কৰিছিলোঁ গ্ৰুপ অফ মিনিষ্টাৰ্ছে কিন্তু তাৰ বিপৰীতে আমাৰ অসমখন ডাউনষ্ট্ৰীমত আছে আপষ্ট্ৰীমত ব্ৰহ্মপুত্ৰ ৱাটাৰ ছিষ্টেমৰ আপষ্ট্ৰীমত কি হ'ল তেতিয়া গোটেই অৰুণাচলখন একেবাৰে পশ্চিমৰ কামেং সীমান্তৰ পৰা গোটেই অসমত এনেকৈ অসমখন ওপৰৰ পৰা চাৰিওফালে আৱৰি আছে অৰুণাচল প্ৰদেশ একেবাৰে তললৈকে ইষ্টাৰ্ণ অৰুণাচল প্ৰদেশ তিৰাপ চাংলাং ডিষ্ট্ৰিক্টলৈকে এই গোটেই অৰুণাচলত অসমৰ ওপৰত ঠিক মূৰৰ ওপৰতে যেন ছাতিৰ নিচিনাকৈ অৰুণাচলে ধৰি আছে নহয় আমাৰ মূৰৰ ওপৰত আৰু ছাতিৰ নিচিনাকৈ ধৰি থকা তাত মানে বহুত হাইডল পাৱাৰ প্ৰজেক্ট তেতিয়া তেওঁলোকে প্ৰস্তাৱ কৰিছিলে অৰুণাচল প্ৰদেশ গভৰ্ণমেণ্টেও কৰিছিলে ভাৰত চৰকাৰৰ শক্তি বিভাগেও কৰিছিলে কিন্তু তাত আমি আপত্তি কৰিছিলোঁ আপত্তি এইকাৰণেই কৰিছিলোঁ আমাৰ গ্ৰুপ অফ মিনিষ্টাৰ্ছ আমি কৈছিলোঁ যে এই প্ৰজেক্টবিলাক এনেধৰণে গোটেইবিলাক প্ৰজেক্ট যদি লোৱা হয় ইয়াৰ সন্মিলিতভাৱে অসমৰ ওপৰত বৰ ডাঙৰ কুপ্ৰভাৱ পৰিব কাৰণ মই তোমাক কথাটো বুজাই দিছোঁ যেতিয়া গাইগুটীয়াভাৱে এটা প্ৰজেক্ট লোৱা হয় পৰিৱেশ বিভাগৰ পৰা এনভাইৰনমেণ্ট আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা এটা ষ্টাডি কৰা হয় সেই ষ্টাডিটো হ'ল এনভাইৰনমেণ্ট ইম্পেক্ট এনালাইচিছ যে এই প্ৰজেক্টটো কৰিলে হাইডল পাৱাৰ প্ৰজেক্টটো কৰিলে পৰিৱেশৰ ওচৰত কিমান তাত ক্ষতি কৰিব বা কেনেকুৱা ধৰণৰ কৰিব সেইটো ষ্টাডি কৰে কিন্তু এই ষ্টাডিটো তেওঁলোকে প্ৰজেক্টটো যিটো থৈছে কেন্দ্ৰবিন্দু হিচাপে লৈ 10 কিলোমিটাৰ পৰা 15 কিলোমিটাৰ ব্যাসাৰ্ধ এনে আৱৰি লয় তলত আৰু নলয় আৰু তলত 20 কিলোমিটাৰ পিছত কি হ'ব 100 কিলোমিটাৰ পিছত কি হ'ব সেইবিলাক তেওঁলোকে সামৰি নলয় এটা ক্ষুদ্ৰ পৰিসৰৰ ভিতৰত তেওঁলোকে এনভাইৰনমেণ্ট ইম্পেক্ট এনালাইচিছ এটা কৰে সেইটোৰ ওপৰতে তেওঁলোকে কি কৰে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে সেই ৰিপৰ্টৰ ওপৰতে তেওঁলোকে অনুমোদন জনায় প্ৰজেক্টটো কৰে সেইটো এটা প্ৰক্ৰিয়া কিন্তু তুমি ভাবি চোৱা আজি যদি 20টা যদি এনেকুৱা প্ৰজেক্ট কৰে তাৰ সন্মিলিতভাৱে তাৰ প্ৰভাৱটো ডাউনষ্ট্ৰীমতে পৰিব গতিকে এনেধৰণে যদি আজি ইমানবিলাক প্ৰজেক্ট যদি আমাৰ মূৰৰ ওপৰত যদি এনেকৈ কৰে ডাঙৰ প্ৰজেক্ট এটা বোজা হিচাপে হৈ যাব সেই কথাটো বুজাব বিচাৰিছে ছাৰ গোস্বামী মই পুনৰ আপোনালোকৰ ওচৰলৈকে আহিম আচলতে এটা চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে তেখেতে গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিছে যিটো ভাষ্য সেই ভাষ্য এই কথাটো প্ৰমাণিত কৰে লোৱান সোৱণশিৰিক তেখেতসকলে সমৰ্থন কৰিছিল কিন্তু যিটো দিবাং প্ৰজেক্টৰ বৰ্তমান প্ৰস্তাৱিত আৰু অনুমোদিত আচলতে এই প্ৰজেক্টটোক সমৰ্থন কৰা নাছিল বুলি সেই সময়ত গ্ৰুপ অফ মিনিষ্টাৰ্ছত তেখেত অধ্যক্ষ আছিল সেই সম্পৰ্কে মন্তব্য আগবঢ়াইছে মই AN মহম্মদ ডাঙৰীয়াৰ ওচৰলৈকে আহিম কিছু তথ্যৰ বাবে যি ধৰণৰ আচলতে কোৱা হৈছে আশংকা কৰা হৈছে আশংকা ব্যক্ত কৰা হৈছে প্ৰকৃততে আপুনি দিবাং প্ৰজেক্টৰ ওপৰতে নহয় আপুনি অসমৰ বাহিৰতো হাইড্ৰ পাৱাৰ প্ৰজেক্টৰ ওপৰত কাম কৰিছে এগৰাকী অভিযন্তা হিচাপে আৰু দিবাঙতো আপুনি কৰিছে দিবাঙৰ ওপৰত দুটাকৈ কিমান দূৰ আচলতে তেখেতসকলৰ কথাখিনি আপুনি বিশেষজ্ঞ হিচাপে কিমান সমৰ্থন কৰে সেই কথাখিনি আমি জানিম ৰাইজেও জানিব লাগিব এটা চমু বাণিজ্যিক বিৰতিৰ পিছত উপদেশ অনুষ্ঠানৰ পৰৱৰ্তী অংশত আমি কথা পাতি আছোঁ অসমৰ জলপ্ৰলয়ৰ সময়তে যি ধৰণৰ এটা চাঞ্চল্যকৰ খবৰ আহি পৰিছে যে অৰুণাচলত দেশৰ সৰ্ববৃহৎ নদীবান্ধটো নিৰ্মাণ হ'বলৈ গৈ আছে ইতিমধ্যে অনুমোদন কৰা হৈছে ধন আবণ্টন কৰা হৈছে মই এবাৰ অভিযন্তা AN মহম্মদ ডাঙৰীয়া আছে আপুনি যিহেতু অসমৰ বাহিৰতো বিভিন্ন হাইড্ৰপাৱাৰ প্ৰজেক্টৰ কাম কৰিছে অভিযন্তা হিচাপে লগতে অৰুণাচলত যিটো দিবাঙৰ কথা কৈ আছোঁ আমি এই দিবাঙৰ এই প্ৰকল্পটো অন্য
দিবাং প্ৰকল্পটো আপুনি কাম কৰিছে এটা পোনপটীয়া প্ৰশ্ন আপোনাৰ পৰা জানিব বিচাৰিম এগৰাকী অভিযন্তা হিচাপে যি ধৰণৰ অখিল গগৈ ডাঙৰীয়াই যিকেইটা কথা উল্লেখ কৰিছে যদিহে নদীবান্ধটো হয় আৰু তেখেতে যিটো তথ্য এটা দিছে ওপৰৰ পৰা বালি তলত পৰিব বা সঁচাকৈয়ে অৰুণাচলৰ সেই ঠাইত দেশৰ সৰ্ববৃহৎ নদীবান্ধটো যদি নিৰ্মাণ কৰা হয় অসমত কোনো এফেক্ট নহ'ব নেকি অসমৰ কাৰণে বিপদ নাই নেকি তেনেকৈ ভাইবল তেনেকুৱা এটা প্ৰজেক্ট হ'ব পাৰে জানো কাৰণ ইতিমধ্যে কোৱা হৈছে যে ভূমিকম্প প্ৰৱণ অঞ্চল আছে বা হিমালয়ৰ পাদদেশত সেই ধৰণৰ নদীবান্ধ নিৰ্মাণ কৰাটো সম্ভৱ নহয় বুলি ইতিমধ্যে ৰিপৰ্টত ওলাইছে বিভিন্ন মই এই বিষয়ে কওঁ অখিল গগৈ যিটো কৈছে প্ৰথমতে তেওঁ ক'লে যে 3,24,000 গছ কাটি দিলে সেইবোৰ এনভাইৰমেণ্টত বহুত এফেক্ট কৰিব হয় হাইড্ৰ' প্ৰজেক্টে চব কনষ্ট্ৰাকশ্যনে আচলতে এনভাইৰমেণ্টত এটা ইম্পেক্ট এটা কৰে আৰু এইটোও কৰিব এতিয়া 3,24,000 যিটো গছ কাটি দিব এনভাইৰমেণ্ট প্ৰটেকশ্যন একমতে আকৌ আমি 3,24,000 গছ আমি আকৌ ৰুব লাগিব এইখিনি আমি কম্পেনচেটৰী এফৰেষ্টেশ্যন কৰাৰ পিছতহে আমাক কামখিনি কৰিব দিব মানে আগত ৰুই ল'ব লাগিব আগতে এই যিটো আপোনাৰ 16,000 টকা যিটো দিছে 16 কোটি টকা তাত নিশ্চয় এইটো আছে ফৰেষ্টৰ কাৰণে এইবিলাক দিব লাগিব এইবিলাক ফৰেষ্ট ডিপাৰ্টমেণ্টে ইমান গছ ৰোপণ কৰিব লাগিব আৰু যদি অলৰেডি ফৰেষ্ট এৰিয়া যদি আছে তেওঁলোকে আছে ৰুল কিছুমান আছে ডিগ্ৰেডেড ফৰেষ্ট ৰেঞ্জত তেওঁলোকে ডাবল দ্য নাম্বাৰ অফ গছ প্লেণ্টেশ্যন কৰিব লাগিব তেনেকুৱা ৰুল আছে গতিকে এনভাইৰমেণ্টৰ যিটো এফেক্ট হ'ল সেই এনভাইৰমেণ্টৰ এফেক্টটো নাইকিয়া কৰিবৰ কাৰণে এইখিনি তেওঁলোকে কৰিব লাগে মানে এনভাইৰমেণ্ট ৰুল মতে ছেকেণ্ডলি যিটো কনষ্ট্ৰাকশ্যন মেটেৰিয়েলৰ কথা কৈছে অখিল গগৈ ডাঙৰীয়া আগতে সোৱণশিৰি ক্ষেত্ৰতো কৈছিলে ইমান লাখ কিউবিক মিটাৰ বালি শিল উলিয়াই দিব ইমান লাখ উলিয়াই দিলে এনভাইৰমেণ্টত ডাঙৰ এটা এফেক্ট কৰিব কিন্তু এইবিলাক আমাৰ ৰুল আছে যে কনষ্ট্ৰাকশ্যন মেটেৰিয়েল যেতিয়া আমি ৰিভাৰৰ পৰা উঠাওঁ তেখেতে কিবা এটা কৈছে একেলগে ক্লিয়াৰ হৈ যোৱাটো ভাল কথাখিনি এখেতেও ক'ব মই অখিল গগৈ ডাঙৰীয়া তেখেতৰ আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দি আছিলে মানে প্ৰসংগটোৰ উত্তৰ দি আছিলে কিবা ক'ব নেকি তাত কাউণ্টাৰ কিবা আছে নেকি আপোনাৰ মানে মই এইটো কথা ক'ব খুজিছোঁ হয় যে এতিয়া লোৱাৰ সুবনচিৰিৰ কাৰণে যিমান জংঘল কাটি দিলে তাৰ কাৰণে কিন্তু কম্পেনচেটৰী এফৰেষ্টেশ্যন ক'তো আমি নেদেখিলোঁ ক'তো এডালো গছ NHPCয়ে ৰোৱা নাই মই কৈছোঁ আপোনাৰ এফৰেষ্টেশ্যন দুটা কৈ লওঁ 2 নম্বৰ কথাটো হ'ল হয় 2 নম্বৰ কথাটো কৈ লৈছোঁ একেলগতে মই কৈছোঁ যে NHPCয়ে লোৱাৰ সুবনচিৰিত যিমান গছ কাটিলে তাৰ কিন্তু কম্পেনচেটৰী এফৰেষ্টেশ্যন অসমত ক'তো আমি কৰা নেদেখিলোঁ 1 নম্বৰ 2 নম্বৰ কথাটো হ'ল যে ভাৰতবৰ্ষৰ আটাইতকৈ ভাল যিটো ট্ৰপিকেল ছাব ট্ৰপিকেল আৰু টেম্পাৰেট ফৰেষ্ট সেই ফৰেষ্ট এলেকাৰ গোটেই এলেকাটোক ধ্বংস কৰি তাৰপিছত যদি ক'ৰবাত অলপ গছ পুলি ৰুৱেও ফৰেষ্টৰ জংঘলখন আৰু নতুনকৈ গছ পুলি ৰোৱাৰ মাজত পাৰ্থক্য একো নাই নেকি বাৰু ভাৰতবৰ্ষৰ আটাইতকৈ ভাল জংঘলখন আটাইতকৈ ভাল অৰণ্যখন ধ্বংস কৰাৰ পাছত ক'ৰবাত যদি নতুনকৈ গছ ৰুৱে তেতিয়াহ'লে সেইটোৱে সঁচাকৈ কম্পেনচেট কৰিবনে ঠিক আছে এইটো ফৰেষ্ট এক্ট আছে এনভাইৰনমেণ্ট এক্ট আছে সেইবিলাকে এইবোৰ বস্তু মনিটৰ কৰিব আপুনি যিটো কৈছে যিটো গছ সেই এৰিয়াত কাটিলে ক'ত প্লেণ্টেশ্যন হয় আপুনি দেখা নাই প্লেণ্টেশ্যনটো তেওঁ প্ৰথমতে কথা হ'ল কি গভৰ্ণমেণ্টে ওচৰতে তেওঁলোকে প্লেণ্টেশ্যন কৰিবৰ কাৰণে বিচাৰে এই অৰুণাচলত এনেকুৱা হয় যে অৰুণাচলৰ গোটেইখনেই জংঘল গোটেইখনে ফৰেষ্ট লেণ্ড আৰু গছ আছেই তাত আৰু ৰোপণ কৰিবৰ জেগা নাথাকে তেতিয়া কৰে কি বেলেগ আন ঠাইত কৰিবলৈ চায় বেলেগ ডিষ্ট্ৰিক্টত কৰিব চায় আৰু তাতো যদি এফৰেষ্টেশ্যনৰ কাৰণে জেগা নাপায় বেলেগ ষ্টেটতো কৰিব পাৰে এতিয়া ইয়াৰে যিটো আছে আপোনাৰ দিবাঙৰ কাৰণে যিখিনি এফৰেষ্টেশ্যনটো তেওঁলোকে ক'ত মাতি চাইছে মই নাজানো কিন্তু আমি অসমতো ল'ব পাৰোঁ আমাৰ অসমৰ ইমান গছ প্লেণ্টেশ্যন তেওঁলোকে এৰিয়া এটাত কৰি দিব আৰু বালি খৈয়ৰ ভাবুকিটো কওক ব্ৰহ্মপুত্ৰ বালিৰ কথা যিটো কনষ্ট্ৰাকশ্যন মেটেৰিয়েলৰ কথা কৈ আছে আপুনি আগতেও কৈছে মই এইটো ক্লিয়াৰিফাই কৰি দিওঁ 1,93,00,000 কিউবিক মিটাৰ আপুনি কনষ্ট্ৰাকশ্যন মেটেৰিয়েল উঠাব বুলি কৈছে এই প্ৰজেক্টটোৰ কনষ্ট্ৰাকশ্যন টাইম হ'ল 9 বছৰ
আৰু এই আমি কি কৰোঁ এই ৰিভাৰ বেডৰ পৰা আমি বস্তুবিলাক উঠাবলৈ চাওঁ ওচৰে পাজৰে 10 কিলোমিটাৰ ৰেডিয়াছত যাতে কনষ্ট্ৰাকশ্যন মেটেৰিয়েল কেৰিজ কষ্টটো কম হয় আৰু অৰুণাচলত সদায় পোৱা যায় ওচৰে পাজৰে ৰিভাৰৰ পৰা ৰিভাৰত যিবিলাক বল্ডাৰ দৰ্ডাৰ থাকে সেইবোৰ আমি টেষ্ট কৰি লওঁ টেষ্ট কৰি লৈ সেইবিলাক চুইটেবল হয় নে নহয় ডেমটো বনাবৰ কাৰণে তেতিয়া আমি উঠাই লওঁ সেইটো আপোনাৰ 1,93,00,000 কিউবিক মিটাৰ আপুনি যিটো দেখি আছে এই 9 বছৰত আপুনি ডিভাইড কৰি দিয়ক কাৰণ আমি যেতিয়া কনষ্ট্ৰাকশ্যন মেটেৰিয়েল উঠাই দিওঁ 1 বছৰত 2 লাখ আমি কনষ্ট্ৰাকশ্যন মেটেৰিয়েল উঠালোঁ তেতিয়াহ'লে নেক্সট ইয়াৰ লগে লগে বা এটা বাৰিষা এটা পানীত ঢল অহাৰ লগে লগে ভৰ্তি হৈ যায় গতিকে আমি এইটো আপুনি 9ৰে ডিভাইড কৰক 193টো একেলগে কৈছে আৰু তৃতীয় প্ৰসংগটো তেখেতে যিটো উত্থাপন কৰিছিল যে বালি আহিব বুলি কৈছে বালি হোৱাৰ সম্ভাৱনা আছে নে নাই নাই বালিটো তেওঁলোকে ইউজেই কৰিব গোটেইখিনি বালি আৰু তললৈকে অহাৰ মানে অলপ চলপটো আহিব পৃথিৱীত কোনো ধৰণৰ ফ্লাড কণ্ট্ৰলৰ কাৰণে বিগ ডেম ফ্লাড কণ্ট্ৰল নকৰে সেই কথাটো সঁচা নাই আছে নেকি কিবা এতিয়া চাওক চাইণ্টিফিকেলি অসমৰ যিটো ফ্লাড কণ্ট্ৰল অসমৰ আজি আমিতো এই জন্মৰ পিছৰ পৰা আমি এই 63 মানৰ পৰা আমি যেতিয়া নিউজ পেপাৰ পঢ়িব পাৰোঁ তেতিয়াৰ পৰা আমি দেখিয়ে আছোঁ যে অসমৰ বানপানীত ইমান মানুহ মৰিলে অমুক হ'ল তমুক হ'ল বানপানী যোৱাৰ পিছত আকৌ ইমান খেতি নষ্ট হ'ল ইমান এৰিয়াত ফ্লাডেড হ'ল আমি গোটেই বছৰে বছৰে দেখিয়ে আহি আছোঁ অসমৰ বানপানীৰ বিষয়ে আমি ৰচনাও লিখিছিলোঁ এতিয়া চাওক এই ফ্লাড কণ্ট্ৰলটো কিয় বন্ধ কৰিব পৰা নাই 50 চনৰ পৰাই কৈ আছোঁ এতিয়া আপুনি কওকচোন বাৰু ফ্লাড কণ্ট্ৰলৰ কাৰণে সদায় ৰিজাৰ্ভাৰ লাগিব এই বিশেষজ্ঞসকলে কৈ আছে যে ৰিজাৰ্ভাৰত বনাই তাত ফ্লাডটো ৰাখিলে তেতিয়াহে তলৰ এৰিয়াটো আমি ফ্লাডৰ পৰা মাতিব পাৰোঁ নেকি ঠিক আছে মই কৈ আছোঁ ৰিজাৰ্ভাৰ এটা ৰাখি পানীটো ৰাখিব লাগিব আছে বুলি কৈছে সেই কথাটো কৈছে সেইটো ঠিক আছে আহিম সেই সম্পৰ্কে সেয়া ভাইবল হয় নে নহয় আচলতে চাইণ্টিফিকেলিও আমি কথাখিনি পাতিবলৈ চেষ্টা কৰিছোঁ কিমান দূৰ হয় অখিল গগৈ ডাঙৰীয়াই ক'ব আপুনিও ক'ব সেই সম্পৰ্কে এটা সময় বাণিজ্যিক বিৰতি ল'ব লাগিব বিৰতিৰ পিছত কমল কুমাৰ মেধি তাৰপিছত মই অখিল গগৈৰ ওচৰলৈকে যাম উভতি অনুষ্ঠানৰ পৰৱৰ্তী হ'লে মই এবাৰ কমল কুমাৰ মেধি ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ইতিমধ্যে প্ৰদ্যুৎ বৰদলৈয়ে কৈছে যে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোলৈকে তেখেতসকলৰ সমৰ্থন দিবাংগক সমৰ্থন নাছিল বুলি এই মুহূৰ্তত কৈছে আগত কি আছে ৰিপৰ্টত সেইবোৰ আমি এই মুহূৰ্তত চোৱা নাই দেখাও নাই গতিকে তেখেতে যিটো কথা কৈছে সেই কথাটো আমি এই মুহূৰ্তত তেখেতৰ কথাটো ভাষ্যটোৰ ওপৰতে বিশ্বাস কৰিছোঁ কিন্তু দ্বিতীয় প্ৰসংগ যিটো কৈছে অভিযন্তা ইয়ান মহম্মদ ডাঙৰীয়াই নদীবান সম্পৰ্কে অখিল গগৈৰো সেই সম্পৰ্কে প্ৰসংগ আছে মই তেখেতৰ ওচৰলৈকে যাম কিন্তু আপোনাৰ পৰা জানিব বিচাৰোঁ যি ধৰণৰ আপুনিও নদীবান বিৰোধী আন্দোলনতো জড়িত হৈ আছে আজি যদিও কংগ্ৰেছৰ আপুনি মুখপাত্ৰ গতিকে তেখেতে কোৱা কথাখিনিক আপুনি কিমান দূৰ সমৰ্থন কৰিছে তেখেতে কৈছে যে বিজ্ঞানসন্মতভাৱে সেয়া সম্ভৱ হ'ব পাৰে ইতিমধ্যে বহুত কথা বতৰা হ'ল মই শুনি আছোঁ আৰু যিহেতু ইয়াত অখিল গগৈ ডাঙৰীয়া আছে তেখেত গোটেই আন্দোলনটো নেতৃত্ব দিছিল যিটো আন্দোলনৰ আমি এজন কৰ্মী আছিলোঁ গতিকে আমাৰ বৰ বেছি ক'বলগীয়া নাই আমাৰ যিখিনি ক'বলগীয়া আছিল ইতিমধ্যে অখিল গগৈ ডাঙৰীয়াই কৈছে কংগ্ৰেছ দলৰ এই সময়ৰ চৰকাৰৰ যি মন্ত্ৰীগোটৰ যি সিদ্ধান্ত এই সম্পৰ্কে ইতিমধ্যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কৈছে মই সেই প্ৰসংগলৈ নাযাওঁ টেকনিকেল প্ৰসংগলৈও মই নাযাওঁ মূল কথাটো হৈছে যে বিজেপি দলৰ বা নৰেন্দ্ৰ মোদী বা ৰাজনাথ সিং ডাঙৰীয়াৰ যিটো ভণ্ডামী এই ভণ্ডামীটো কিন্তু যোৱাকালিৰ যিটো সিদ্ধান্ত এই সিদ্ধান্তটোৱে উন্মোচিত কৰিলে কেবিনেট গোটে যি 1600 কোটি টকাৰ এপ্ৰুভেল দিলে তাৰ পৰা এটা কথা স্পষ্ট হৈ গ'ল যে তেওঁলোকে বৃহৎ নদীবান বন্ধাৰ আনুষ্ঠানিকতা তেওঁলোকে আৰম্ভ কৰিব খুজিছে ইয়াৰ আগত আমি দেখা পাইছিলোঁ যেতিয়া বৃহৎ নদীবান বিৰোধী আন্দোলন হৈছিলে সেই সময়ত বিজেপি দলে বৃহৎ নদীবান বিৰোধী আন্দোলনৰ লগত তেওঁলোক নিজে আছিলে আৰু নিজাববীয়াকৈও তেওঁলোকে এই আন্দোলন কৰিছিলে পাছিঘাটত আহি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজে ঘোষণা কৰিছিলে যে বৃহৎ নদীবান যিহেতু নৰ্থ ইষ্টৰ মানুহে বিচৰা নাই গতিকে আমি বৃহৎ নদীবান নহয় ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ জৰিয়তে আমি বিদ্যুৎ উৎপাদনৰ কাৰণে আমি চেষ্টা কৰিম ৰাজনাথ সিং ডাঙৰীয়াইতো বৃহৎ নদীবান নামনি সোৱণশিৰি ভাঙি দিয়াৰ কথা কৈছিলে কিন্তু তাৰ পৰৱৰ্তী সময়ত তেওঁলোকৰ আমি দেখা পালোঁ যে 2014 চনত চৰকাৰ গঠন কৰাৰ পিছতো আমি দেখা পাইছোঁ পীযুষ গোয়েল ডাঙৰীয়াই যথেষ্ট তৎপৰতা দেখুৱাইছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেতিয়া যি ধৰণৰ ভূমিকা ল'ব লাগিছিলে সেই ধৰণৰ ভূমিকা ল'ব তেখেত নোৱাৰিলে তেখেত দুৰ্বল ভূমিকা এটা লৈছে আজি তেখেত মুখ্যমন্ত্ৰী আৰু এতিয়া আমি দেখা পাইছোঁ যে
সম্পূৰ্ণৰূপে অসমৰ জনতাৰ উত্তৰ পূবৰ জনতাৰ যি প্ৰতিশ্ৰুতি বা যি ধৰণৰ কথা তেওঁলোকে কৈছিল তাৰ বিপৰীতে গৈ এতিয়া তেওঁলোকে বৃহৎ নদীবান্ধ বন্ধাবৰ ক্ষেত্ৰত তেওঁলোকে আগভাগ লৈছে ইয়ে এটা কথাই প্ৰমাণ কৰে যে বিজেপি দল অসম বা উত্তৰ পূৰ্বাঞ্চলৰ জনতাৰ প্ৰতি কোনো পধ্যে তেওঁলোক দায়বদ্ধ নহয় আৰু তেওঁলোকে সম্পূৰ্ণৰূপে এটা দুমুখীয়া স্থিতি লৈছে তেওঁলোকৰ ভণ্ডামি এতিয়া তেওঁলোকৰ শেহতীয়া কামৰ দ্বাৰা তেওঁলোকে উদঙাই দিছে গতিকে অসমৰ জনতা উত্তৰ পূৰ্বাঞ্চলৰ জনতাই এই কথা ভালদৰে বুজি লোৱা উচিত যে বিজেপি দলৰ কাৰণে তেওঁলোকৰ কাৰণে উত্তৰ পূবৰ জলসম্পদ এতিয়া তেওঁলোকৰ মূল তেওঁলোকৰ কাৰণে প্ৰধান তেওঁলোকৰ এতিয়া আহৰণ কৰিবৰ কাৰণে তেওঁলোকৰ প্ৰধান এতিয়া লক্ষ্য ইয়াত কোনো পধ্যে তেওঁলোকৰ পূৰ্বৰ যি আন্দোলন ইয়াৰ কোনো প্ৰভাৱ এতিয়া নাই তেওঁলোকৰ আন্দোলনৰ বিপৰীতে তেওঁলোকে এতিয়া অৱস্থান লৈছে গতিকে এই ক্ষেত্ৰত অসমৰ জনতাই উত্তৰ পূবৰ জনতাই এটা সিদ্ধান্ত ল'ব লাগিব যে এই ধৰণৰ দিবাং প্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰত আমি কি ভূমিকা ল'ম আমি জনতাই কি ভূমিকা ল'ম আমি এটা সিদ্ধান্তলৈ আহিব লাগিব কাৰণ দিবাং প্ৰকল্প যদি হ'বলৈ হয় উত্তৰ পূৰ্বাঞ্চলৰ এই অৰুণাচলৰ প্ৰদেশৰ এই প্ৰকল্পবিলাক যদি হ'বলৈ হয় অখিল গগৈ ডাঙৰীয়া ইতিমধ্যে বিস্তাৰিতভাৱে কৈছে যে অসমখন মৰুভূমিত পৰিণত হ'ব আৰু মৰুভূমিত পৰিণত হ'ব আমি কোনো পধ্যে অসমৰ জনতাই নিদিওঁ উত্তৰ পূৰ্বাঞ্চলৰ জনতাই নিদিওঁ তাৰ কাৰণে আমি সকলোৱে একত্ৰিতভাৱে কেন্দ্ৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে যুঁজিব লাগিব আৰু তাৰ কাৰণে বিজেপি দলক আমি জবাবদিহি কৰিব লাগে নৰেন্দ্ৰ মোদীক জবাবদিহি কৰিব লাগে ৰাজনাথ সিঙক জবাবদিহি কৰিব লাগে সৰ্বানন্দ সোণোৱালক আমি জবাবদিহি ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিলে কমল কুমাৰ মেধি ডাঙৰীয়াৰ মন্তব্য শেষৰটো চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে আচলতে অনুষ্ঠানত মই শেষৰটো চমু বাণিজ্যিক বিৰতিৰ পিছত মই হেমাংগ ঠাকুৰী আৰু অখিল গগৈ ডাঙৰীয়াৰ ওচৰলৈকে যাম শেষত ওদেশ অনুষ্ঠানৰ শেষ অংশলৈ আমি কথা পাতি আছোঁ জলপ্ৰলয়ৰ মাজতে যি ধৰণৰ ঘোষণা কৰা হৈছে যে অৰুণাচলত নিৰ্মাণ হ'বলৈ গৈ আছে আচলতে দেশৰ সৰ্ববৃহৎ নদীবান্ধটো হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰে নদীবান্ধক লৈ বিশেষকৈ বিজেপিৰ যিটো স্থিতি নিৰ্বাচনৰ আগত এটা 2014 চনত এটা ইতিমধ্যে কৈছে পাছিঘাটত গৈ প্ৰধানমন্ত্ৰীয়ে আন এটা কয় তাৰপিছত কিন্তু কামৰ ক্ষেত্ৰত আন এটা শেষ হয় সেই কথা কিন্তু স্পষ্ট ৰাজ্যৰ মাজত সেই আচলতে ধাৰণাটো থাকি যাব আচলতে কয় কি কৰে কি কম সময়ৰ ভিতৰত চাওক আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰ নেতৃত্বাধীন চৰকাৰখনে অসমকে ধৰি নৰ্থ ইষ্টৰ সামগ্ৰিক উন্নয়নৰ কথা ভাবিছে আৰু এই ক্ষেত্ৰত কমল মেধি ডাঙৰীয়াৰ মই প্ৰত্যুত্তৰ দিব থাকি গ'ল আপুনি টাইম নিদিলে চ' কমল মেধি ডাঙৰীয়াই বিজেপিক গালি পেলাই তেওঁ এটা ৰাজনৈতিক ভাষণে দিলে অলপ আগতে বহুত দীঘলীয়া ৰাজনৈতিক ভাষণ ৰাজনৈতিক ভাষণ কথাখিনি ক'ব লাগিব মই আশ্বস্ত কৰিব বিচাৰিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে কেতিয়াও আমাৰ অসম তথা নৰ্থ ইষ্টৰ মানুহ কেতিয়াও বিপদত নেপেলায় এই যিটো প্ৰকল্পৰ কথা কোৱা হৈছে অকল সোৱণশিৰিৰ পৰা আদি কৰি আপোনাৰ যিটো দিবাং প্ৰকল্প এই প্ৰকল্পখিনি বনোৱাৰ ক্ষেত্ৰত সাইণ্টিফিক পদ্ধতিৰে গোটেইখিনি চোৱা হ'ব আৰু কেতিয়াও আমাৰ আশ্বস্ত কৰিছে কেন্দ্ৰৰ নেতৃত্ব কিন্তু আমি পাম কি ইতিমধ্যে কৈছে অসমৰ কাৰণে একো নাই অৰুণাচলে পাব 12 বা 13% আমি নৰ্থ ইষ্টে পালো কি আৰু কমল মেধি ডাঙৰীয়াই ক'লে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ ক্ষেত্ৰত একোৱে কৰা নাই আজি যিখন চৰকাৰে অসমৰ কাৰণে সকলো কাম কৰি আছে নৰ্থ ইষ্টৰ কাৰণে কাম কৰি আছে ঠিক আছে আমি অন্য প্ৰসংগ নাপাতো কিন্তু স্পেসিফিক যদি এই বান্ধে নৰ্থ ইষ্টক কিবা এটা দিয়ে টাইম কম আছে তাৰ পিছতো আন্দোলন কৰিছিল নে নাই এতিয়া কংগ্ৰেছৰ শাসন কালত বঙাইগাঁৱৰ পৰা আগিয়াঠুৰি তাৰ পিছত অসমে কি পাব অৰুণাচলে 13% পাব অসমে শূন্য আপুনি যিটো কথা কৈছে অখিল গগৈ ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছো শেষত সময় কম আছে মই বিচিআৰ টিমক অনুৰোধ জনাম অখিল গগৈ ডাঙৰীয়া অডিঅ'টো যাতে বঢ়াই দিয়ে ৰাজনাথ সিং ডাঙৰীয়াই বক্তব্য দিছিল নে নাই প্ৰকৃত কথাটো ৰাইজক শুনিব নিদিয়ে হয় মই গগৈ ডাঙৰীয়াৰ পৰা শেষৰটো মন্তব্য আপোনাৰ পৰা জানিব বিচাৰিছো মই শেষত 5টা কথা ক'ব খুজিম হয় মই শেষত 5টা কথা ক'ব খুজিম এক নম্বৰ তাত বহি থকা ষ্টুডিঅ'ত বহি থকা যিজন টেকন'ক্ৰেট মই তেখেতক চিনি পোৱা নাই অৱশ্যে মই কাৰণ মুখখন দেখিব পোৱা নাই তেখেতে কৈছে যে কাজিৰঙাত তেওঁ মানুহ অন্য প্ৰসংগবিলাক আজি বাদ আমি এটা স্পেচিফিক কথাটো পাতি আছোঁ আমি স্পেচিফিক কথাটো পাতি নহয় আমি বিচিআৰ টিমে মই অনুৰোধ জনাম যে আমাৰ ষ্টুডিঅ'ৰ ভইচটো কমাই দিয়ক আৰু অখিল গগৈ ডাঙৰীয়াৰ ভইচটো বঢ়াই দিয়ক শেষৰটো মন্তব্য সকলোৰে পৰা লৈছোঁ তেখেতকো ক'বলৈ দিয়া হ'ব গগৈ ডাঙৰীয়া হয় মই অতি স্পষ্ট ৰূপত এটা কথা ক'ব খোজোঁ
অতি স্পষ্ট ৰূপত হয় শুনিছেনে বাৰু শুনি আছোঁ কৈ যাওক আপুনি শুনিছেনে বাৰু মই কথাখিনি ক'ব খুজিছিলোঁ হয় কওক আপুনি কওক হয় প্ৰথম কথা যে হয় মই তাত বহি থকা যিজন টেকন'ক্ৰেট তেখেতে কৈছে যে নহয় অৰণ্য হাবি জংঘল ভাঙিলেও তাত নতুনকৈ ফৰেষ্টেশ্যন কৰা হ'ব আমি কাজিৰঙাক ভাঙি নতুনকৈ যদি গছপুলি ৰুওঁ সেইখন কাজিৰঙা হ'ব নেকি বাৰু এই প্ৰশ্নটোৰ উত্তৰ সকলোৱে জানে 2 নম্বৰ কথাটো হ'ল তেখেতে কৈছে যে নহয় 128 লাখ ট্ৰাক বালি তাৰ পৰা ওলাব কিন্তু 16 লাখ ট্ৰাক বালি তাত ব্যৱহাৰ হ'ব যদি 16 লাখ ট্ৰাক বালি তাত ব্যৱহাৰো হয় তাৰ পাছতো 128 লাখৰ পৰা মাত্ৰ 16 লাখ ট্ৰাক বালিহে ব্যৱহাৰ হ'ব বাকী গোটেই বালিবিলাক কিন্তু অসমৰ মূৰৰ ওপৰত অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত পৰিব 2 নম্বৰ 3 নম্বৰ কথাটো হ'ল যে এই গোটেই নদী বান্ধটো আচলতে এটা জলবোমা মানে এটা নিউক্লিয়াৰ বোমা আচলতে এই যে দিবাং চিয়াং আৰু ডেমৱে লোহিত নদীৰ ওপৰত ডেমৱে এই তিনিওটা মূল তিনিখন উপনদী এই তিনিখন নদীৰ ওপৰত যিমানবিলাক নদীবান্ধ বনাব খুজিছে এই নদীবান্ধবিলাক যদি আটাইবিলাক হৈ যায় তাৰ যিবিলাক সামূহিক প্ৰভাৱ তাৰ পাছত আৰু অসম একেবাৰে নাথাকিবই অসম সম্পূৰ্ণৰূপে নিশ্চিন্ন হৈ যাব অসম শেষ হৈ যাব গতিকে মই আপোনালোকক এটা কথা ক'ব খুজিছোঁ যে 1 নম্বৰ কথা যে ৰঙা নদী বান্ধে কেনেকুৱা প্ৰভাৱ পেলাইছে আমি অসমে সকলোৱে জানো আজি কুৰিচু বান্ধৰ কাৰণে নামনি অসমখন কেনেকৈ ধ্বংস হৈ গৈছে আমি সকলোৱে জানো কাৰ্বি লাংপি প্ৰকল্পৰ কাৰণে আজি কাৰ্বি আংলং নগাঁও আৰু ৰহা এই মৰিগাঁও জিলা এই অঞ্চলবিলাক কেনেকৈ ধ্বংস হৈ গৈছে আমি সকলোৱে জানো আনকি দৈয়াং প্ৰকল্পৰ কাৰণে আমাৰ গোলাঘাট জিলা কেনেকুৱা অৱস্থা হৈছে আমি সকলোৱে জানো এই আটাইবিলাক জনাৰ পাছত আচলতে সকলো মানুহে বুজি পায় যে বৃহৎ নদী বান্ধৰ পৰা অসমৰ একো উপকাৰ নহয় ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ নাই ধন্যবাদ জ্ঞাপন কৰিছোঁ নাই এই পৰৱৰ্তী আমাৰ সময় নাই যিটো আশংকা কৰা হৈছে যিটো স্পেচিফিকেলি আপুনিতো কৈছিলে অসমে বহুত কিবা কিবি নাই এটা কথাটো স্পষ্ট আপুনি আজি তাৰিখত নাই আপুনি পজিটিভলি গ'লে এইটো কথা ক'ব লাগে যে যে অৰুণাচলত 12% নহয় 24% দিয়ক অসমত 10% দিয়ক ইণ্টাৰ ষ্টেট লিংক হয় সেই প্ৰসংগবিলাক ক'ব লাগে ঠিক আছে এটা গুৰুত্বপূৰ্ণ প্ৰসংগ আচলতে আজি টেকনিকেল কথাখিনি কোৱাৰো সময় নাই আমাৰ আচলতে এঘণ্টা সময় আছিলে এই সময়খিনিৰ ভিতৰত যিমান দূৰ সম্ভৱ আমি কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ আচলতে যি সময়ত জলপ্ৰলয় চলি আছে তাৰ মাজত এটা খবৰ আহিছিল যিটো খবৰে ইতিমধ্যে যথেষ্ট চৰ্চা লাভ কৰিছে আৰু সমান্তৰালভাৱে প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে আৰু ইয়াৰ আৰম্ভণি আমি এই সম্পৰ্কত বিতং আলোচনা আচলতে কৰি যাম প্ৰকৃততে টেকনিকেল দিশৰ পৰাই হওক বা অন্য ৰাজনৈতিক প্ৰসংগসমূহ ইয়াৰ লগত জড়িত হৈ পৰিব কিন্তু আজিৰ এই দিনটোত আজি যিটো এটা গুৰুত্ব আছিলে বিষয়টোৰ ওপৰত সেই সম্পৰ্কে আমি আলোকপাত কৰিবলৈ চেষ্টা কৰিছিলোঁ আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে আজি সবিয়াসৰ পৰা মই শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ